নমস্কাৰ আজি এটা আমি নতুন টপিক ডিসকাস কৰিম এটো হৈছে পৰিয়াল বিবাহ আৰু আত্মীয়তা এতিয়া পৰিয়াল মানেনো কি তাৰ বিষয়ে আমি জানি লওঁ পৰিয়াল হৈছে এখন সমাজৰ প্ৰাথমিক গোট ই হৈছে ব্যক্তি আৰু সমাজৰ বাবে আৱশ্যকীয় প্ৰাথমিক প্ৰতিষ্ঠান ইয়াত পিতৃ মাতৃ আৰু তেওঁলোকৰ সন্তানৰ নিজৰ বা দত্তক লোৱা হয় এটা প্ৰতিষ্ঠান হিচাপে পৰিয়ালৰ পৃথিৱীৰ সকলো সমাজতে বিদ্যমান পৰিয়াল হৈছে সমাজৰ আটাইতকৈ ক্ষুদ্ৰতম সামাজিক গোট ইয়াৰ প্ৰায় বিভিন্ন গোটসমূহ সৃষ্টি হৈছে ই মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ ইয়াৰ অবিহনে মানৱ সমাজৰ আমি কল্পনা কৰিব নোৱাৰো সাধাৰণ অৰ্থত পৰিয়াল মানে হৈছে পিতৃ মাতৃ আৰু সন্তানৰে গঠিত এক গোট এই সন্তান হয়তো তেওঁলোকৰ নিজৰ হ'ব পাৰে হয়তো তুলনীয় হ'ব পাৰে তথাপি যদি তুলনীয় সন্তান হয়ও যেতিয়া সমাজে তেওঁলোকক স্বীকৃতি প্ৰদান কৰিব তেনে অৱস্থাত সেই পৰিয়ালৰ সন্তানক আমি পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰিব পাৰো প্ৰখ্যাত সামাজিক নৃতত্ত্ববিদ জিপি মাৰ্কডকে কি কৈছে তেওঁৰ পুথিখনত আমি সেই বিষয়ে জানি লওঁ তেওঁ কৈছে পৰিয়াল হৈছে উমৈহতীয়া আবাস অৰ্থনৈতিক সহযোগ আৰু প্ৰজননৰ লক্ষণৰ বৈশিষ্ট্য এক সামাজিক গোট এই গোটত উভয় লিংগৰ বয়স্ক অন্তৰ্ভুক্ত হয় যি সকলো কমেও দুজন মাজত সামাজিক স্বীকৃতিপ্ৰাপ্ত যৌন সম্বন্ধ থাকে আৰু সহবাস কৰা লোকৰ এজন অথবা সৰ নিজৰ কিংবা দত্তক গ্ৰহণ কৰে তেওঁ এইটো কথাই কৈছে যে পৰিয়াল হৈছে উমৈহতীয়া গোটৰ বিষয়ে তেওঁ কৈছে য'ত এটা তেওঁলোকৰ মাজত এটা বুজাবুজি থাকিব আৰু লগতে তেওঁ যাতে ইজনে সিজনক সহযোগিতা কৰিব অৰ্থনৈতিকভাৱে উমৈহতীয়াভাৱে তেওঁলোকৰ মাজত এটা বুজাবুজি থাকিব তাৰ পিছত ডেভিড কিণ্ডে কি কৈছে তেওঁ কৈছে পৰিয়ালৰ সংজ্ঞা তেওঁ বেলেগ ধৰণে ব্যাখ্যা কৰিছে তেওঁ কৈছে পৰিয়ালৰ কিছু সংখ্যক লোকৰ গঠিত এক গোট বুলি কৈছে যি গোটৰ লোকসকলৰ পাৰস্পৰিক সম্বন্ধ আৰু ৰক্ত সম্বন্ধৰ আধাৰত আধাৰিত তেওঁ ৰক্ত সম্বন্ধক আধাৰ কৰি পেলাই পৰিয়াল সৃষ্টি হোৱাৰ বুলি তেওঁ কৈছে এতিয়া লিংটনে কৈছে পৰিয়াল এক গোট হিচাপে য'ত পিতৃ মাতৃ আৰু সন্তানৰ বিবাহ আধাৰ আৰু কৰ্তব্যৰ অন্তৰ্ভুক্ত থাকে তেওঁ কৈছে পৰিয়াল হৈছে এনে গোট য'ত পিতৃ মাতৃ আৰু তেওঁলোকৰ যি দায়িত্ব আৰু তেওঁলোকৰ যি বিবাহৰ আধাৰত যি কৰ্তব্যৰ ওপৰত ভিত্তি কৰি পৰিয়াল যিটো গোট সৃষ্টি হ'ব তাকে পৰিয়াল বুলি ক'ব পাৰো এতিয়া পৰিয়ালক বিভিন্ন নৃতত্ত্ববিদে বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে আমি এইটোৱে দেখিলো কি পৰিয়ালৰ সংজ্ঞা বহুত ধৰণে ব্যাখ্যা কৰিব পাৰি তাৰ পিছত এতিয়া পৰিয়ালৰ যদি আমি প্ৰকাৰ বুলি চাবলৈ যাওঁ এতিয়া পৰিয়ালৰ প্ৰকাৰ বহুত ধৰণৰ থাকে প্ৰথমতে যদি আমি চাওঁ পৰিয়ালৰ প্ৰকাৰ সহজভাৱে যদি আমি অধ্যয়ন কৰো তেতিয়া আমি দেখি প্ৰথমটো প্ৰাথমিক পৰিয়াল আছে প্ৰাথমিক পৰিয়াল একদম এজন পুৰুষ আৰু তেওঁৰ এগৰাকী পত্নী আৰু তেওঁলোকৰ ঔৰসত জন্মগ্ৰহণ কৰা তুলনীয়া বা অবিবাহিত ল'ৰা ছোৱালীৰে গঠিত গোটকে আমি প্ৰাথমিক পৰিয়াল বুলি ক'ব পাৰো আৰু এই প্ৰাথমিক পৰিয়ালৰ আৰু এটা নাম হয় প্ৰাৰম্ভিক পৰিয়াল বুলি কওঁ কাৰণ এই প্ৰাথমিক পৰিয়ালে আচলতে পৰিয়ালৰ আৰম্ভণি বুলি প্ৰাথমিক পৰিয়ালৰ নিম্নতম পৰিয়াল বুলিও কোৱা যায় এই প্ৰকাৰৰ পৰিয়াল সকলো সমাজতে দেখা পাওঁ আমি প্ৰাথমিক পৰিয়ালৰ অৱস্থিতি প্ৰত্যেকটো সমাজতে আমি দেখা পাওঁ এটো আৰম্ভণি বুলি ক'ব পাৰো পৰিয়ালৰ আৰম্ভণি বুলি এতিয়া কৰ্তব্যৰ ভিত্তিত প্ৰাথমিক পৰিয়ালত আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰো এটো হ'ল জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল এতিয়া জন্ম পৰিয়াল নহয় জন্ম পৰিয়াল আচলতে প্ৰত্যেক লোকে কোনো এক পৰিয়ালত জন্ম গ্ৰহণ কৰে এনেদৰে ব্যক্তি বিশেষে জন্ম লাভ কৰা পৰিয়ালটোৱে হৈছে তেওঁ জন্ম পৰিয়াল যেতিয়া এজন ব্যক্তিয়ে যিকোনো এটা পৰিয়ালত জন্মগ্ৰহণ কৰিব সেই জন্মগ্ৰহণ কৰা পৰিয়ালটোৱে হৈছে তেওঁৰ জন্ম পৰিয়াল পৃথিৱীৰ প্ৰতিখন সমাজতে আমি জন্ম পৰিয়াল দেখা পাইছো যেতিয়া এজন ব্যক্তি যে সেই পৰিয়ালটো জন্মগ্ৰহণ কৰিব আমি সহজ অৰ্থত এই পৰিয়ালকে আমি জন্ম পৰিয়াল বুলি কওঁ এতিয়া প্ৰজনন পৰিয়াল নহয় প্ৰজনন পৰিয়াল হৈছে পৰিয়ালত জন্ম কৰা লোকে যেতিয়া প্ৰাপ্তবয়স্ক হয় তেওঁ বিয়া কৰাই তেওঁ নিজাবগীয়াকে যেতিয়া এটা পৰিয়াল সৃষ্টি কৰিব তেতিয়া হেনে পৰিয়ালক আমি প্ৰজনন পৰিয়াল বুলি ক'ব পাৰো এইদৰে ব্যক্তি বিশেষে বিবাহৰ জৰিয়তে সৃষ্টি হোৱা পৰিয়ালটোকে আমি প্ৰজনন পৰিয়াল ক'ব পাৰো যেতিয়া তেওঁলোকে নতুনকে এটা পৰিয়াল সৃষ্টি কৰিব জন্ম লৈছে এইটো পৰিয়ালত যেতিয়া এজন ব্যক্তি জন্মগ্ৰহণ কৰিব এইটো জন্ম পৰিয়াল তাৰ পিছত যেতিয়া তেওঁ প্ৰাপ্তবয়স্ক হোৱাৰ পিছত যেতিয়া তেওঁ নতুনকে তেওঁ বিয়া পাতি নতুনকে যে পৰিয়াল সৃষ্টি কৰিব সেইটো তেওঁলোকৰ পৰিয়ালটো প্ৰজনন পৰিয়াল বুলি কয় এতিয়া তাৰ পিছত নেক্সট পৰিয়ালটো হয় আমাৰ সংযুক্ত পৰিয়াল
সংযুক্ত পৰিয়ালক আমি যুটীয়া পৰিয়াল বুলি কওঁ এতিয়া সংযুক্ত পৰিয়ালনো হয় কি তাৰ বিষয়ে জানি লওঁ এজন লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল লগ লাগি গঠিত হোৱা পৰিয়ালকে আমি এক সংযুক্ত যুটীয়া নাইবা একান্নবৰ্তী পৰিয়াল বুলি কওঁ ইয়াৰ বিভিন্ন নাম আছে সংযুক্ত পৰিয়াল বা যুটীয়া পৰিয়ালৰ সদস্য একেটা ঘৰতে বসবাস কৰে আৰু উমৈহতীয়াভাৱে ৰন্ধা খাদ্যবস্তু গ্ৰহণ কৰে অতি প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষত সংযুক্ত পৰিয়ালৰ অৱস্থিতি আমি দেখা পাওঁ আগৰ দিনৰ প্ৰায় অতীতৰ পৰা আমি ভাৰতবৰ্ষত দেখিছো কি সংযুক্ত পৰিয়ালৰ কিন্তু অৱস্থিতি আছে সংযুক্ত পৰিয়াল যেতিয়া বহুত কেইটা প্ৰাথমিক পৰিয়াল একগোট হৈ পেলাই তেওঁলোকে উমৈহতীয়াভাৱে বসবাস কৰিব তেতিয়া তেনে পৰিয়ালক আমি সংযুক্ত পৰিয়াল বুলি ক'ব পাৰো আমি ভাৰতবৰ্ষৰ অতীতৰ পৰা দেখি আছো কি সংযুক্ত পৰিয়ালৰ কিন্তু বহুত ভূমিকা আছে আৰু সাধাৰণতে এনেকুৱা ধৰণৰ পৰিয়াল আমি কৃষক সমাজত বিশেষকৈ কৃষক সমাজত আমি সংযুক্ত পৰিয়াল যুটীয়া পৰিয়ালৰ ভূমিকা অধিক এতিয়া পৰিয়ালৰনো কি ফাংচন হ'ব পাৰে তাৰ দৰকাৰী কি কাৰ্য হ'ব পাৰে সেইখিনি আমি প্ৰকাৰ্যসমূহ আলোচনা কৰিলো প্ৰথমটো হ'ল মানুহৰ জৈৱিক প্ৰয়োজনীয়তা যেনে তেওঁলোকৰ যিখিনি মানে ফিজিক্যাল নিডছ খিনি সেইখিনি পুৰা কৰাৰ লগতে সেইখিনি স্বীকৃতি দিয়ে সামাজিকভাৱে সেয়া স্বীকৃতি দিয়া অনুমোদন দিয়াটো হৈছে পৰিয়ালৰ প্ৰথম কৰ্তব্য যেতিয়া সামাজিকভাৱে তেওঁলোকৰ বিবাহক যেতিয়া স্বীকৃতি দিব তেতিয়া সেইটো কিন্তু পৰিয়ালেই দিয়ে শিশু যত্ন আৰু প্ৰতিপালন পৰিয়ালৰ এক আৱশ্যক বৈশিষ্ট্য এই পৰিয়ালতে কিন্তু শিশুসকলক আলপৈচান ধৰা আৰু তেওঁলোকক যাতে তেওঁলোকৰ যি প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব সেইটো পৰিয়ালতে আমি দেখা পাওঁ কাৰণ কি এটা শিশুক তেওঁ পৰিয়ালৰ বাহিৰে কিন্তু কোনেও তেওঁক ইমান কেয়াৰ নল'ব হয়তো ল'ব পাৰে কিন্তু পৰিয়ালে যিমানখিনি কেয়াৰ ল'ব এটা শিশুক সেইটো কিন্তু আমি বেলেগত দেখা পোৱা নাযায় তাৰ লগতে প্ৰথম পইণ্টটো যোনটো কৈছিল যেতিয়া এজন পুৰুষ আৰু মহিলাই যেতিয়া তেওঁলোকে এটা নতুনকে যেতিয়া পৰিয়াল স্থাপন কৰিব বিচাৰিব সেইটো কিন্তু সামাজিকভাৱে স্বীকৃতি দিব লাগিব আৰু সামাজিকভাৱে অনুমোদন কোনে দিব সেইটো পৰিয়ালে দিব সমাজৰ জৰিয়তে প্ৰতিখন সমাজতে পৰিয়ালৰ উৎপাদন আৰু ব্যৱহাৰ দুইটাৰ বাবে সৰু বৰ সংগঠিত এক হিচাপে কাম কৰে তেওঁলোকে প্ৰত্যেকটো পৰিয়ালতে আমি উৎপাদন আৰু ব্যৱহাৰৰ দুইটা একে বিষয়ে একেলগে সংগঠিতভাৱে একেলগে কাম কৰে তেওঁলোকে প্ৰত্যেকটো সমাজতে দেখিছো পৰিয়ালৰ মেইন উদ্দেশ্য বংশ বৃদ্ধি কৰা তেওঁলোকে বংশ বৃদ্ধি কৰাৰ এটা এই পৰিয়ালৰ এটা মানে প্ৰধান উদ্দেশ্য সেই প্ৰধান উদ্দেশ্য কিন্তু পৰিয়ালে সুচাৰুভাৱে চলাই আছে বৃদ্ধ আৰু দুৰ্বল লোকক যত্ন আৰু শুশ্ৰূষা কৰা পৰিয়ালৰ সৰ্বজনীন কাৰ্য আমি দেখিছো বৃদ্ধ আৰু দুৰ্বল লোকসকলক এতিয়া পৰিয়ালতো সবেই একে সমানে কাম কৰিব নোৱাৰে এটা পৰিয়ালত বৃদ্ধ লোকো থাকিব আৰু সেই বৃদ্ধ আৰু দুৰ্বল লোকসকলক যত্নৰে আৰু শুশ্ৰূষা কৰাটো কিন্তু পৰিয়ালৰ এটা প্ৰধান কৰ্তব্য পৰিয়ালৰ সদস্যসকলৰে তেওঁলোকৰ মাজত যদি কোনোবা দুৰ্বল নাইবা বৃদ্ধ লোক আছে সেই লোকসকলক তেওঁলোকে সহায় কৰা যত্ন লোৱা কিন্তু পৰিয়ালৰ এটা প্ৰধান কৰ্তব্যৰ ভিতৰত পৰি যায় বাহিৰৰ লোকৰ বিৰুদ্ধে ইয়াৰ সদস্যসকলক সুৰক্ষা দিয়া আন এটা কৰ্তব্য তেতিয়া সেই বাহিৰৰ লোকৰ পৰা পৰিয়ালটোক বচাই ৰখা যাতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ যাতে কোনো হানি নকৰে তেওঁলোকৰ সদস্যসকলৰ যিটো ইণ্টাৰেষ্টটো আছে যাতে সেইটো প্ৰটেক্ট কৰিব পৰাটোৱে কিন্তু পৰিয়ালৰ এটা প্ৰধান কৰ্তব্য ভূমিৰ বাবে এক হিচাপে আৰু তেওঁলোকে যাতে অধিকাৰভাৱে বিশেষভাৱে ব্যৱহাৰ কৰা পাৰিবাৰিক কাৰ্য হৈছে পৰিয়ালৰ আন এটা ফাংচন ভূমিৰ বাবে তেওঁলোকে একক হিচাপে কাম কৰে আৰু তেওঁলোকে ভূমিৰ যি অধিকাৰ আৰু ব্যৱহাৰ এইটো পৰিয়ালৰ এটা প্ৰধান প্ৰকাৰ্যৰ ভিতৰত পৰি যায় যেতিয়া সেই ভূমিখিনিৰ বাবে তেওঁলোকৰ যি মাটিখিনি থাকিব সেই মাটিখিনি একেলগে বসবাস কৰি এই মাটিখিনিৰ যাতে বিশেষভাৱে এই পৰিয়ালৰ লোকে তাৰ পৰা তেওঁলোকে উপকৃত হ'ব পাৰে এইটো কিন্তু পৰিয়ালে এটা বিশেষ প্ৰকাৰ্যৰ ভিতৰত পৰি যায় তাৰ পিছত অন্য কিছুমানো পৰিয়ালৰ আমি ফাংচন দেখা পাওঁ ইয়াৰ লগতে সেইসমূহ কি হৈছে তাৰ বিষয়ে আমি জানি লওঁ তাৰ প্ৰথমটো হৈছে পৰিয়ালৰ মাধ্যমেৰে শিশুসকলে সামাজিকৰণৰ প্ৰচেষ্টাত কিন্তু সহায় কৰে ইয়াৰ ভিতৰত কিছুমান পইণ্ট থাকি আছে সেইসমূহ হৈছে কি পৰিয়ালে তাৰ সদস্যসকলৰ মাজত তেওঁলোকে যে শিশুসকলক সামাজিকৰণৰ প্ৰক্ৰিয়াত কিন্তু যথেষ্ট পৰিমাণে সহায় কৰে যাতে শিশুসকলে সমাজৰ বাবে যাতে কাম কৰে সামাজিকভাৱে তেওঁলোকে যিখিনি দায়িত্ব
সেই দায়িত্বখিনি যাতে সুচাৰুভাৱে তেওঁলোকে পালন কৰিব পাৰে সেইখিনি কিন্তু আমি পৰিয়ালতে শিকাই পৰিয়ালতে কিন্তু এটা শিশুক সামাজিকৰণৰ প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণে অৰিহণা যোগায় পৰিয়ালে সমাজ নিয়ন্ত্ৰণ কৰে সমাজৰ বিশেষ প্ৰচলিত আৰু নিষিদ্ধ ৰীতি-নীতি সমূহৰ বিষয়ে সদস্যসকলক সচেতন কৰি পৰিয়ালৰ সমাজত এক নিয়ন্ত্ৰণ প্ৰক্ৰিয়া পৰিয়ালে চলাই ৰাখিছে পৰিয়ালে তেওঁলোকৰ সদস্যসকলৰ আচৰণ নিয়ন্ত্ৰণ কৰে আৰু লগতে সমাজত যি প্ৰচলিত নিয়ম আছে সেই নিয়মখিনি যাতে সদস্যসকলে সুচাৰুভাৱে মানি চলে সেইটো দায়িত্ব কিন্তু পৰিয়ালৰ ওপৰত পৰি যায় এইকাৰণে পৰিয়ালৰ এটা প্ৰধান কৰ্তব্য যাতে সদস্যসকলে সমাজৰ যিখিনি নিয়ম আছে সেইখিনি নিয়মখিনি যাতে তেওঁলোকে সুচাৰুভাৱে মানি চলে সেইটো কিন্তু পৰিয়ালৰ এটা সঠিক সিদ্ধান্ত বুলি আমি ক'ব পাৰোঁ পৰিয়ালৰ কেতিয়াবোৰ অৰ্থনৈতিক কাৰ্য সমাপন কৰে পৰিয়ালৰ সদস্যসকলৰ মাজত বয়স্ক আৰু লিংগ ভিত্তিক শ্ৰম বিভাজন আছে পৰিয়ালত আমি দেখিছো কি প্ৰত্যেকৰে শ্ৰম বিভাজন আছে তেওঁলোকে প্ৰত্যেকৰে বয়স অনুযায়ী তেওঁলোকে প্ৰত্যেকে বেলেগ বেলেগ কাম কৰে যেনেকৈ বয়স্কসকলৰ কাম বেলেগ হয়তো এজনৰ ব্যক্তিৰ কাম বেলেগ যেনে মহিলাসকলৰ বিশেষ কাম আছে পুৰুষসকলৰ বিশেষ কাম আছে পৰিয়ালত হয়তো তেওঁ বাহিৰত বেলেগ কাম কৰিব পাৰে কিন্তু তেওঁলোকৰ পৰিয়ালত তেওঁলোকৰ বিশেষ বিশেষ শ্ৰম বিভাজন কৰি থোৱা আছে সেইমতে পৰিয়ালত সবে নিজৰ দায়িত্ব সুচাৰুভাৱে পালন কৰে তাৰ পিছত নেক্সট পইণ্টটো পৰিয়ালৰ নিজৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি থাকে এই সম্পত্তিৰ উত্তৰাধিকাৰী সূত্ৰে হস্তান্তৰ কৰা পৰিয়ালৰ এক প্ৰধান কাৰ্য তেওঁলোকৰ আৰু এটা কৰ্তব্য হৈছে পৰিয়ালে তেওঁলোকৰ সদস্যসকলক তেওঁলোকৰ যি সম্পত্তিৰ অধিকাৰ যি সম্পত্তিৰ অধিকাৰ ক্ৰমান্বয়ে পুৰুষাক্ৰমে সেই অধিকাৰ এটা জেনেৰেশ্যনৰ পৰা আৰু এটা জেনেৰেশ্যনৰ যি সম্পত্তিৰ অধিকাৰ সেইটো তেওঁলোকে হস্তান্তৰ কৰে সেইটো এটা পৰিয়ালৰ প্ৰধান প্ৰকাৰ্য বুলি আমি ক'ব পাৰোঁ পৰিয়ালত কেতিয়াবোৰ ধৰ্মীয় প্ৰকাৰ্য সম্পাদন কৰা হয় আমাৰ গাঁও অঞ্চলতে দেখিছো না বা চহৰ অঞ্চলত প্ৰত্যেকটো পৰিয়ালত একোটা ধৰ্মীয় স্থান থাকে য'ত তেওঁলোকৰ ধৰ্মীয় যি ৰীতি-নীতি সেইসমূহ পালন কৰে আৰু যি পৰিয়ালৰ অন্য সদস্যসকল আছে এই সদস্যসকলক যাতে পৰিয়ালৰ যিখিনি আমাৰ ধৰ্মীয় ৰীতি-নীতি সেইখিনি শিকাই দিয়া দায়িত্বও কিন্তু বয়োজ্যেষ্ঠৰ ওপৰত থাকে আৰু সেইখিনি দায়িত্ব পৰিয়ালে সুচাৰুভাৱে আগৰ পৰাই চলি ৰাখিছে তাৰ পিছতো পৰিয়ালে কিন্তু শিশু ৰোগ আৰু যি বৃদ্ধ লোকৰ যিখিনি দায়িত্ব সেইখিনি পৰিয়ালে সুচাৰুভাৱে পালন কৰি আহিছে সেইকাৰণে আমি ক'ব পাৰোঁ কি পৰিয়ালৰ বহুত কেইটা প্ৰকাৰ্য আছে আৰু সেই প্ৰকাৰ্যৰ দ্বাৰা পৰিয়ালে নিজৰ এটা অস্তিত্ব বনাই ৰাখিছে এতিয়া নেক্সট আমি এইকেইটা পঢ়ি লওঁ সেইটো হ'ল বৈশিষ্ট্যসমূহ কি কি বৈশিষ্ট্যসমূহ কি কি সেইকেইটা আমি জানি লওঁ প্ৰথম বৈশিষ্ট্যটো হ'ল বিশ্বাস পৰীক্ষাত পৰিয়ালত এটা বিশ্বাস থাকিব লাগিব পৰিয়ালৰ সদস্যসকলৰ মাজত এটা বিশ্বাস থাকিব লাগিব যদি বিশ্বাসে নাই পৰিয়ালৰ সেই সদস্যসকলৰ মাজত কেনে ধৰণৰ তেওঁলোকৰ স্থিতি থাকিব সেইটো আমি কেতিয়াও ক'ব নোৱাৰো সেইকাৰণে সদায় পৰিয়ালৰ সদস্যসকলৰ মাজত যাতে তেওঁলোকে ইজনে সিজনক বিশ্বাস কৰিলে কিন্তু তেতিয়া পৰিয়ালটো আগুৱাই যাব পাৰিব সেইকাৰণে বিশ্বাস হৈছে পৰিয়ালৰ প্ৰথম আধাৰ বুলি আমি ক'ব তাৰ পিছত বিশ্বব্যাপীকতা পৰিয়ালৰ হৈছে সৰ্বজনীন এটা গুণ আমি দেখিছো যে পৰিয়াল প্ৰত্যেকটো সমাজতে আমি দেখিছো আদিম সমাজৰ পৰা আদি কৰি বৰ্তমান যুগলে পৰিয়ালৰ অৱস্থিতি আমি দেখি আছো এনেকুৱা কোনো সমাজ নাই য'ত পৰিয়াল নাই আমি পৰিয়াল অবিহনে কোনো সমাজে আমি কল্পনা কৰিব নোৱাৰো কাৰণ এইটো বিশ্বব্যাপী বুলি আমি ক'ব পাৰো তাৰ পিছত স্বামী পত্নীৰ সম্পৰ্ক প্ৰত্যেক সমাজতে স্বামী পত্নীৰ মাজত স্থায়ী সম্বন্ধ পৰিলক্ষিত হয় স্বামী স্ত্ৰীৰ মাজত স্থায়ী সম্বন্ধৰ অবিহনে পৰিয়ালৰ অস্তিত্ব বৰ্তি থাকিব নোৱাৰে পৰিয়ালৰ সদস্যসকলৰ মাজত স্বামী স্ত্ৰীৰ সম্বন্ধ অত্যন্ত দৰকাৰী স্বামী স্ত্ৰীৰ সম্বন্ধৰ অবিহনে পৰিয়াল কেনেকৈ আগুৱাই যাব পৰিয়ালটো আগুৱাই যাব এইটো অসম্ভৱ কথা সেইকাৰণে স্বামী স্ত্ৰীৰ মাজত সুসম্পৰ্ক থকাটো আন এটা বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ তাৰ পিছত নেক্সট যোনটো আমাৰ বৈশিষ্ট্য সেইটো হৈছে স্থায়ী যৌন সম্পৰ্ক বিবাহৰ ভিত্তিত পৰিয়ালৰ গঢ় লৈ উঠে পৰিয়ালত এহাল দম্পতি বৈবাহিক সম্বন্ধৰ জৰিয়তে স্থায়ী যৌন সংগৰ বা সামাজিক অনুমোদন লাভ কৰে তেওঁলোকে বিবাহৰ জৰিয়তে এটা স্থায়ী যৌন সম্পৰ্ক সেইটো লাভ কৰে আৰু এইটো পৰিয়ালতে দিয়ে তেওঁলোকে কাৰ লগত কেনেকে যৌন সম্পৰ্ক কাৰ লগত ৰাখিব লাগিব সেইটো পৰিয়ালে সঠিকভাৱে নিৰ্ণয় কৰি দিয়ে তাৰ পিছত নেক্সট আমাৰ যোনটো পইণ্ট হ'ল সেইটো প্ৰজনন পৰিয়ালৰ বিবাহিত পুৰুষ আৰু নাৰীৰ মাজত দৈহিক সম্বন্ধ স্থাপন হোৱাৰ ফলত সন্ততিৰ জন্ম হয় প্ৰজনন পৰিয়ালৰ আন এটা বৈশিষ্ট্য হৈছে তেওঁলোকে বিবাহৰ পিছত যেতিয়া নৱদম্পতি যেতিয়া নতুনকে তেওঁলোকৰ সতি সন্ততিৰ জৰিয়তে তেওঁলোকে নিজৰ বংশ বৃদ্ধি কৰাৰ লগত তেওঁলোকে পৰিয়ালটো ডাঙৰ কৰি লৈ যায় তাৰ পিছৰ পইণ্টটো হৈছে ৰক্ত সম্বন্ধ পৰিয়ালৰ সদস্যসকলৰ মাজত ৰক্ত সম্বন্ধ আছে
ৰক্ত সম্বন্ধৰ অবিহনে পৰিয়ালৰ অস্তিত্ব নাই বুলি ক'ব পাৰি পৰিয়ালৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হেতু পৰিয়ালৰ এটা স্বামী স্ত্ৰীৰ মাজত সংগঠিত যৌন মিলনৰ ফলত যিহেতু সন্তান জন্ম হয় সেয়েহে পিতৃ মাতৃ আৰু সন্তানৰ মাজত ৰক্ত সম্বন্ধ থকাটো তেনেই স্বাভাৱিক অৱশ্যে জৈৱিক ৰক্ত সম্বন্ধ নথকা বহু ক্ষেত্ৰত সমাজৰ প্ৰকৃত ৰক্ত সম্বন্ধৰ স্বীকৃতি দিয়া দেখা যায় উদাহৰণস্বৰূপে দত্তক গ্ৰহণ যোগেৰে পৰিয়ালৰ এটা অন্তৰ্ভুক্ত লাভ কৰা সন্তান আৰু পৰিয়ালো স্বামী স্ত্ৰীৰ মাজত আছে আমি এনেকুৱাও দেখিছো যে অকল ৰক্ত সম্বন্ধে নহয় তেওঁলোকে নিজৰ কেতিয়াবা এডপশ্যনৰ জৰিয়তেও কিন্তু এটা বাচ্চা এটা কিন্তু পৰিয়ালত তেওঁলোকক সামাজিক অনুমোদন প্ৰাপ্ত কৰে তেওঁলোকে সামাজিকৰণৰ প্ৰক্ৰিয়াতে তেওঁলোকে সমাজে তেওঁলোকক অনুমোদন দিয়ে এই কাৰণে আমি এনেকুৱাও ডাইৰেক্টলি ক'ব নোৱাৰো যে অকল ৰক্ত সম্বন্ধৰ আধাৰতে আধাৰিত কিন্তু এনেকুৱাও দেখিছো কি বহুত পৰিয়ালত যিসমূহ কাপুলৰ তেওঁলোকৰ ল'ৰা ছোৱালী নাই তেতিয়া তেওঁলোকে এটা এডপ্ট কৰি সেই পৰিয়ালত তেওঁলোকে তাৰে মেম্বাৰ হিচাপে স্বীকৃতি প্ৰদান কৰে এতিয়া নেক্সট যোনটো পইণ্ট সেইটো হ'ল আৱেগিক সম্পৰ্ক আৱেগিক সম্পৰ্কৰ অবিহনে পৰিয়ালৰ অস্তিত্ব আমি কল্পনা কৰিব নোৱাৰো পৰিয়ালৰ সদস্যসকলৰ মাজত আৱেগিক সম্বন্ধ থাকিবই লাগিব যদি তেওঁলোকৰ মাজত কোনো আৱেগিক সম্বন্ধ নাই তেতিয়া তেওঁলোকে কোনো ইজনে সিজনৰ প্ৰতি একোটা ফিলিংছ নাথাকিব এইকাৰণে আৱেগিক সম্বন্ধ হৈছে যেনে মৰম চেনেহ আৱেগ অনুভূতি এনাৰ্জিৰ জৰিয়তে কিন্তু এটা পৰিয়াল সদায় বান্ধি থাকিব এইকাৰণে আৱেগিক সম্পৰ্ক কিন্তু পৰিয়ালৰ এটা গুৰুত্বপূৰ্ণ আমি বৈশিষ্ট্য বুলি ক'ব পাৰোঁ তাৰ পিছৰটো হৈছে আমি যদি ক'ব যাওঁ সেইটো উমৈহতীয়া আৱাসো আছে উমৈহতীয়া আৱাস হৈছে একেলগে বাস কৰা এটা নিৰ্দিষ্ট পৰিয়ালৰ সদস্যকে সাধাৰণতে একোটা আৱাসতে বসবাস কৰে তেওঁলোকে আমি দেখিছো এটা নিৰ্দিষ্ট যদি আমি পৰিয়ালৰ কথা কওঁ তেওঁলোকে এটা আৱাসতে বসবাস কৰে তেওঁলোকে এটা আৱাসত একেলগে বসবাস কৰে কিন্তু আজিকালি সেইটো কেতিয়াবা কিছু ক্ষেত্ৰত সম্ভৱ হৈ নুঠে কেতিয়াবা কিছু কাৰণত তেওঁলোকে হয়তো বেলেগ বেলেগে থাকিব লগা হৈছে হয়তো মাক দেউতাক একেলগে আছে কিন্তু ল'ৰা ছোৱালী বেলেগকে আছে কিবা কাৰণ এনেকুৱা আজিকালি বৰ্তমান সময়ত হৈছে এইটো তাৰ পিছত আমি যদি হেৰিটো চাওঁ সেইটো হ'ল শৈক্ষিক স্থিতি শিশুসকলক শিক্ষাদানৰ ক্ষেত্ৰত পৰিয়ালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সি পৰিয়ালৰ পৰিয়ালে তেওঁলোকৰ সদস্যসকলক শিশুক আৰু কিশোৰক সংস্কৃতিকৰণৰ জৰিয়তে তেওঁলোকক শিক্ষা দিয়ে আৰু শিক্ষাই তেওঁলোকক সমাজত কেনেকে চলিব লাগিব সমাজক অন্য সদস্যৰ লগত তেওঁলোকে কেনেকে মাতবোল কৰিব লাগিব সেই প্ৰক্ৰিয়া কিন্তু আমি দেখিছো কেনেকে পৰিয়ালে শিকায় পৰিয়ালে এজন শিশুক তেওঁ সমাজত কেনেকে চলিব লাগিব তেওঁ বন্ধু বান্ধৱৰ লগত কেনেকে চলিব লাগিব তেওঁ সেই গোটেইখিনি শিক্ষা কিন্তু আমাক আমি দেখিছো শিশুটোক পৰিয়ালতে দিয়ে আৰু বিশেষকৈ পৰিয়ালত মাকে শিশুটোক আৰম্ভণিৰ পৰাই বহুত কথা নীতি শিক্ষা দি আছে আৰু পৰিয়ালত অকল মানে মাকেই নহয় তেওঁলোকৰ বয়োজ্যেষ্ঠ সকলেও কিন্তু এটা বাচ্চাক পৰিয়ালত কেনেকে চলিব লাগিব তেওঁলোকে ডাঙৰ হৈ কাক কেনেকে কথা ক'ব লাগিব সেই বেসিক এডুকেশ্যনটো কিন্তু আমি পৰিয়ালৰ পৰাই আৰম্ভণি হোৱা দেখা পাওঁ তাৰ পিছতো হ'ল আমি পইণ্টটো যদি পঢ়ো সেইটো হ'ল সামাজিক নিয়ন্ত্ৰণৰ হৈছে পৰিয়ালৰ এক আন এক বৈশিষ্ট্য সামাজিক নিয়ন্ত্ৰণ কেনেকে কৰি পৰিয়ালে সমাজত যেনে একোখন নিয়ন্ত্ৰণ কৰাৰ বাবে পৰিয়ালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সমাজৰ ৰীতি নীতি পৰম্পৰা অনুমোদন আৰু কিছুমান নিষিদ্ধ আজ্ঞা থাকে যিসমূহ আমি মানে প্ৰহিবিশন থাকে যিসমূহ সেইখিনি আমি মানি চলিব লাগে আৰু পৰিয়ালে তেওঁৰ সদস্যসকলক আৰম্ভণিৰ পৰাই সেইখিনি মানি চলিবলৈ সেই ৰীতি নীতিখিনি যি সমাজৰ ৰীতি নীতি আছে নিয়ম কানুন আছে সেইখিনি কিন্তু আগৰ পৰাই পৰিয়ালে তেওঁলোকৰ সদস্যসকলক মানি চলিবলৈ অনুপ্ৰেৰিত কৰে এই কাৰণে আমি দেখিছো পৰিয়ালৰ সদস্যসকলে অনুকৰণ কৰে যে সমাজৰ এখন সুচাৰুভাৱে চলিবলৈ থাকিবলৈ সক্ষম হয় এতিয়া যদি পৰিয়ালৰ মাজত যদি এই সদস্যসকলে পৰিয়ালে যদি তেওঁলোকৰ সদস্যসকলক এই নীতি শিক্ষা আৰু যিখিনি যদি নিশিকায় কেনেকে চলিব লাগিব আচৰণ যদি কন্ট্ৰল নকৰে তেতিয়া কিন্তু কি হ'ব আমি দেখিম সমাজখন সুস্থিৰভাৱে কেতিয়াও চলিব নোৱাৰিব আমি সমাজৰ আধাৰে কিন্তু পৰিয়াল সমাজখন যদি সুচাৰুভাৱে চলিব লাগে পৰিয়াল কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে এই কাৰণে পৰিয়ালে সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তাৰ পিছত যদি আমি নেক্সট যদি আমি পঢ়ো সেইটো পইণ্টটো হৈছে সীমিত পৰিসৰ পৰিয়ালৰ এক সীমিত পৰিসৰ আছে সেই সীমিত পৰিসৰৰ ভিতৰতে তেওঁলোকে নিজৰ সদস্যসকলৰ আচৰণ নিয়ন্ত্ৰণ কৰে এটা পৰিয়ালে তেওঁলোকৰ অকল সদস্যসকলৰ ওপৰতে কিন্তু তেওঁলোকে কন্ট্ৰল কৰিব পাৰিব তেওঁলোকে বেলেগ এটা পৰিয়ালক হয়তো ক'ব নোৱাৰে এই কাৰণে তেওঁলোকৰ সীমিত পৰিসৰে আছে কিন্তু
তাৰ পিছত আমি এটোৱে দেখিলো কি পৰিয়ালৰ বহুতখিনি গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ সমাজত এতিয়া নেক্সট যোনটো টপিক হেতু হৈছে বিবাহ বিবাহ হৈছে মানৱ সমাজৰ এক প্ৰতিষ্ঠিত আৰু প্ৰতিষ্ঠিত সাৰ্বজনিক সামাজিক প্ৰতিষ্ঠানৰ ভিতৰত এটা বিবাহ যদি আমি ক'বলৈ যাওঁ আমি প্ৰত্যেক সমাজতে দেখিছো বিবাহৰ একোটা নিৰ্দিষ্ট ভূমিকা আছে আৰু সেই ভূমিকাৰ জৰিয়তে বিবাহে সমাজত সামাজিক অনুমোদনৰ জৰিয়তে সমাজখন সুচাৰুভাৱে চলাত যথেষ্ট পৰিমাণে সহায় কৰি আহিছে এতিয়া বিবাহৰ কিছুমানে বহুতে বিভিন্ন মন্তব্য দিছে বিভিন্ন তেওঁলোকে ডেফিনিশন দিছে সেইসমূহ আমি জানি লওনো কি কি এতিয়া বিবাহ বুলি সাধাৰণ অৰ্থত আমি ক'ব গ'লে যদি বহুত কেটা ডেফিনিশন আমি চাওঁ তেতে বিবাহৰ বহুত ধৰণৰ আমি ডেফিনিশনৰ বিষয় আমি পঢ়িব পাম সাধাৰণ অৰ্থত ধৰ যদি বিবাহৰ কথা যাওঁ আমি কম পাৰো যে এটা প্ৰতিষ্ঠান মানৱ সমাজত এক সাৰ্বজনিক বৈশিষ্ট্য বুলি আমি ক'ব পাৰো ই বহুতো সমাজ বিজ্ঞান আৰু নৃতত্ত্ববিদৰ বাবে বিবাহৰ বহুত ধৰণৰ সংজ্ঞা দিছে পুৰুষ মহিলাৰ মিলনকে আমি কিছু ক্ষেত্ৰত কেতিয়াবা বিবাহ বুলি ধৰা যায় আৰু কেতিয়াবা নৃতত্ত্ববিদসকলে বিবাহক সংজ্ঞা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে কোনোবাটোৱে ইয়াক বিভিন্ন প্ৰকাৰে সামৰি লোৱা বা সন্তোষজনক আৰু পৰ্যাপ্ত সাধাৰণতে হোৱা নাই তেওঁলোকৰ যিখিনি সংজ্ঞা সেই সংজ্ঞাসমূহ কিন্তু সন্তোষজনক বুলি আমি ক'ব নোৱাৰো যিসমূহ ডেফিনেশন দিছে তথাপি ইয়াৰ কাৰণ হৈছে বিবাহ হৈছে মানৱ সমাজৰ এক অন্য প্ৰতিষ্ঠান যাৰ বিভিন্ন সাংস্কৃতিক বিভিন্ন প্ৰভাৱ আছে এই বিবাহত কিয় কৈছে কাৰণ কি বিবাহত যেহেতু বহুতখিনি কালচাৰেল এলিমেন্ট জড়িত আছে প্ৰত্যেক সমাজত বিবাহ প্ৰথা বেলেগ কাৰণে বিবাহৰ এক মানে আমি এটা কাৰেক্ট এক্সাক্ট ডেফিনিশন আমি কেতিয়াও ক'ব নোৱাৰো সমাজবিধি বিবাহৰ প্ৰথা বেলেগ এইটো এক জৈৱিক সত্য যে বিবাহ পিতৃত্বৰ সৈতে উত্তৰপূৰ্ণভাৱে জড়িত ইয়াৰ ফলত মেলিনস্কিয়ে তেওঁ কি কৈছে আৰু ৰেডক্লিফ ব্ৰাউনৰ দৰে বহুতো নৃতত্ত্ববিদে বৈধতা নীতিৰ ওপৰত বিবাহক তেওঁ কেন্দ্ৰভুক্ত কৰিছে মেলিনস্কি আৰু ৰেডক্লিফ ব্ৰাউনে নৃতত্ত্ববিদসকলে বিবাহক তেওঁলোকে আইনী স্বীকৃতিৰ ভিত্তিৰ ওপৰত তেওঁলোকে গৱেষণা কৰিছে তেওঁ কৈছে কি মেলিনস্কিয়ে কৈছে কি বিবাহ মতে বিবাহ হৈছে আইনী বিবাহ যদি এগৰাকী মহিলাই সামাজিকভাৱে স্বীকৃতি স্বামীৰ আৰু তেওঁৰ সন্তানক সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰে এই ক্ষেত্ৰত যেতিয়া এগৰাকী পত্নীয়ে যেতিয়া বিয়া কৰে স্বামীক বিয়া কৰে যেতিয়া তেওঁ সন্তান সমূহক যেতিয়া সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰিব তেনে ক্ষেত্ৰত সেই প্ৰথাকে বিবাহ বুলি মেলিনস্কিয়ে কৈছে এতিয়া ৰেডক্লিফ ব্ৰাউনেনো কি কৈছে তেওঁ কৈছে বিবাহ হৈছে এক সামাজিক ব্যৱস্থা যাৰ দ্বাৰা সামাজিক অৰ্থত পিতৃ মাতৃৰ দ্বাৰা নিৰ্ধাৰণ কৰা সমাজত এক শিশু বৈধ স্থিতি দিয়া হয় এতিয়া এটা শিশু পিতৃ মাতৃৰ জৰিয়তে যেতিয়া শিশু এটা হোৱাৰ পিছত যেতিয়া তেওঁ সামাজিকভাৱে বৈধতা প্ৰদান কৰে যেতিয়া সামাজিকভাৱে তেওঁ স্বীকৃতি প্ৰদান কৰে তেতিয়া তেনে ক্ষেত্ৰত আমি সেই অনুষ্ঠানটোকে আমি বিবাহ বুলি আমি ক'ব পাৰো এতিয়া ৱেষ্টমাৰ্কে মতে কৈছে কি বিবাহ একাধিক মহিলাৰ সৈতে বা একাধিক পুৰুষৰ সম্পৰ্ক যাৰ ৰীতি-নীতি বা আইনৰ দ্বাৰা স্বীকৃত আৰু ইউনিয়নৰ প্ৰৱেশ কৰা পক্ষৰ ক্ষেত্ৰত আৰু এই ইউনিয়নৰ পৰা জন্ম হোৱা শিশুৰ ক্ষেত্ৰত কিছুমান অধিকাৰ আৰু কৰ্তব্যৰ অন্তৰ্ভুক্ত থাকে তেওঁ এনে কৈছে কি যেতিয়া একাধিক মহিলাই একাধিক যেতিয়া পুৰুষৰ লগত বিবাহ কৰি যি নিয়ম নীতিৰে তেওঁলোকৰ যি সন্তান সন্ততি হ'ব সেই সন্তান সন্ততিৰ ক্ষেত্ৰত যিখিনি কৰ্তব্য থাকিব তেওঁলোকৰ সন্তানৰ প্ৰতি সেই পুৰুষ মহিলাসকলৰ তেতিয়া এই কৰ্তব্য তেওঁলোকে নিষ্ঠাৰভাৱে মানি চলিব লাগিব এনে অনুষ্ঠানকে তেওঁলোকে বিবাহ বুলি কৈছে এতিয়া হাৰ্টনৰ মতে বিবাহ হৈছে অনুমোদিত সামাজিক আৰ্হি যাৰ দ্বাৰা দুই বা ততাধিক ব্যক্তি এক পৰিয়াল স্থাপন কৰে তেওঁ কৈছে কি আকৌ বিবাহ এক অনুমোদিত আৰ্হি যাৰ জৰিয়তে বিবাহক এক স্বীকৃতি প্ৰদান কৰিব বুলি কৈছে এতিয়া বিবাহৰ বহুত ধৰণৰ ডেফিনিশন দিয়া আমি দেখিলো এতিয়া গিলেনে আকৌ কি কৈছে বিবাহ হৈছে প্ৰজননৰ পৰিয়ালৰ এক স্থাপন কৰা এক সামাজিকভাৱে অনুমোদিত উপায় তেওঁ কৈছে বিবাহ এক সামাজিকভাৱে অনুমোদিত উপায় বুলি কৈছে যেতিয়া সামাজিকভাৱে এক প্ৰথাক অনুমোদিত দিয়া যাব যেতিয়া তেওঁ সেই সামাজিকভাৱে এই প্ৰথাক স্বীকৃতি দিয়া যাব তেতিয়া সেই প্ৰথাকে কিন্তু বিবাহ বুলি কোৱা যায় লবিয়ে কি কৈছে বিবাহ হৈছে অনুমোদিত সংগীসকলৰ মাজতে তুলনামূলকভাৱে স্থায়ী বান্ধন এতিয়া এক সংগীসকলৰ মাজত যেতিয়া তেওঁলোকে এটা স্থায়ীভাৱে যেতিয়া এটা বান্ধন সৃষ্টি কৰিব মন তেতিয়া হেনে অৱস্থাত হেনে গোটক নাইবা হেনুকা স্থিতিক আমি বিবাহ বুলি আমি ক'ব পাৰো
ইকাৰণে বিবাহৰ বহু কেটা প্ৰকাৰ আছে প্ৰথম যদি আমি বিবাহটো চাও আমি এটো হল পলিগমি হেতুৰ মতে হৈছে কিনো কি এই হৈছে বিবাহ এক প্ৰকাৰ যত এজন পুৰুষ এটা সময়ত একাধিক মহিলাক বিয়া কৰাইছিল এনে প্ৰথাত আমি দেখিছো এজন পুৰুষে যদি একাধিক মহিলাক বিয়া কৰায় যদি হেনে প্ৰথাকে আমি পলিগমি বুলি ক'ব পাৰো আৰু এই পলিগমি পোলেণ্ডৰ অধিক জনপ্ৰিয় নহব পাৰে কিন্তু একাধিক পৰিয়ালৰ দৰে সৰ্বজনীন নহয় প্ৰাচীন সভ্যতাৰ এইটো সাধাৰণ কথা আছিল আগৰ সময়ত প্ৰাচীন সভ্যতাত কিন্তু পলিগমি এটা সাধাৰণ কথা আছিল বৰ্তমান ই ভাৰতবৰ্ষৰ প্ৰো ইণ্ডিয়ান আৰু বাইকা আৰু গণ নামৰ জনজাতিৰ মাজত প্ৰচলিত আছে এতিয়া পলিগমি প্ৰকাৰ দুটা আছে সৰেলেল পলিগমি আৰু নন সৰেলেল পলিগমি এতিয়ানো এই কথানো কি তাৰ বিষয়ে আমি বিতংভাৱে জানিলো সৰেলেল পলিগমি নো কি এটো এক প্ৰকাৰৰ বিবাহ যত পত্নীসকলৰ অৱশ্যে ভগ্নী নহয় ইয়াত প্ৰায় সৰেলেল বুলি কোৱা যায় যেতিয়া কেবাজনো ভগ্নী একে সময়তে বা সম্ভৱতঃ একেজন মানুহৰ পুৰুষৰ পত্নী হয় তেতিয়া প্ৰথাটোক সৰেলেল বুলি কোৱা যায় এটো সাধাৰণতে সেই জনজাতি সমূহ দেখা যায় যে উচ্চ কইনাৰ মূল্য প্ৰতি ফুট কৰিব পাৰিব যে ব্ৰাইড প্ৰাইস খুবেই বেছি হেনে সমাজত এই ধৰণৰ কথা প্ৰচলিত আছে এটা নন সৰেলেল কি হয় ইয়াৰ একেবাৰে উল্টাটো এইটোত এক প্ৰকাৰৰ বিবাহ যত পত্নীসকল ভগ্নী হিচাপে সম্পৰ্কিত নহয় ইয়াৰ পত্নীসকল ভগ্নী হিচাপে সম্পৰ্কিত নহয় কিন্তু ইয়াৰ আগৰ সৰেলেল কি আছিল ইয়াত কিন্তু ভগ্নী হিচাপে ইয়াৰ সম্বন্ধ আছে তাৰ পিছত পলিএন্ড্ৰি নো কি হৈছে কেবাজনো পুৰুষৰ সৈতে এগৰাকী মহিলাৰ বিবাহ ইয়াত একেবাৰে উল্টাটো যেতিয়া কেবাজনৰ পুৰুষৰ লগত এগৰাকী মহিলাই বিবাহ প্ৰথাত আবদ্ধ হয় তেতিয়া তেনে প্ৰথাৰ কিন্তু পলিএন্ড্ৰি বুলি কোৱা হয় ইয়াক পলিনেছিয়াৰ মাৰ্কুইচিয়ানৰ দ্বীপপুঞ্জত আৰু আফ্ৰিকাৰ বাহামা আৰু সামুৱে জনজাতিৰ মাজত প্ৰচলিত আছে এনে প্ৰথা কিন্তু আমি দেখিলো কি মাৰ্কুইচিয়ানৰ মাজত আৰু আফ্ৰিকাৰ বাহামা জনজাতিৰ মাজত প্ৰচলিত আছে এতিয়া ইয়াটো কিন্তু দুটা ভাগত বিভক্ত কৰা আছে এটো হল ফেটাৰ্নেল আৰু নন ফেটাৰ্নেল ফেটাৰ্নেলৰ ক্ষেত্ৰত কি হয় ভাতৃপূৰ্ণ বহুজন যেতিয়া কেবাজনো ভাতৃয়ে একপত্নীক ভাগ বতৰা কৰে তেতিয়া এই প্ৰথাক ভাতৃপূৰ্ণ বহুমুখী বুলি কোৱা হয় এজন স্বামী ভাতৃৰ সৈতে সংগী হোৱাৰ প্ৰকৃত বা সম্ভাৱনা থকাৰ এই প্ৰথাত লিভৰেট বুলিও কোৱা হয় ই ভাৰতবৰ্ষৰ তোদাসকলৰ মাজত প্ৰচলিত আছে তাৰ আকৌ নেক্সট এটা আছে নন ফেটাৰ্নেল অভাতৃত্বহীন এই ক্ষেত্ৰত কি হয় ইয়াত এগৰাকী মহিলাৰ সকলো স্বামীৰ অপৰিহাৰ্যভাৱে ভাতৃ নহয় মহিলাগৰাকী তেওঁ যাৰ লগত বিয়া কৰাব 4-5 জন যি তেওঁৰ স্বামী থাকিব এই স্বামী হ'ব কিন্তু ভাতৃ সম্বন্ধ তেওঁলোকৰ লগত ভাতৃ সম্বন্ধ নাথাকে এই প্ৰথাটো আৰু যেতিয়া তেওঁ এজন স্বামীৰ সৈতে থাকে আনসকলে তেওঁৰ ওপৰত কোনো অধিকাৰ বা দাবী কৰিব নোৱাৰিব যেতিয়া মহিলা গৰাকী এজন স্বামীৰ লগত থাকিব তেতিয়া কিন্তু বেলেগ পুৰুষ যি তেওঁৰ হাজবেণ্ড এজন আছে তেওঁলোকে কিন্তু তেওঁৰ ওপৰত দাবী কৰিব নোৱাৰিব যদি সন্তান এটা জন্ম হয় যিকোনো স্বামী বা স্বামীক এক বিশেষ ৰীতিনীতিৰ জৰিয়তে শিশুটোৰ সামাজিক পিতৃ হিচাপে স্বীকৃতি প্ৰদান কৰিব এই ক্ষেত্ৰত যেতিয়া কিবা কাৰণত তেওঁৰ যদি এটা সন্তান জন্ম হয় যে সন্তান জন্ম হোৱাৰ পিছত এই সন্তানক কিন্তু বিশেষ ৰীতিনীতিৰ জৰিয়তে সেই যিকেজন স্বামী আছে তাৰ ভিতৰত এজন স্বামীক সামাজিকভাৱে সামাজিক পিতৃ হিচাপে আমি তেওঁলোকে অনুমোদিত প্ৰদান কৰিব তাৰ পিছত আৰু এটা বিবাহ প্ৰথা আছে হেতু হৈছে মনোগেমি বিবাহ প্ৰথা এক বিবাহ হৈছে সব আটাইতকৈ জনপ্ৰিয় বিবাহ প্ৰথা মনোগেমি এক বিবাহ হৈছে বিবাহৰ এক প্ৰকাৰ য'ত এজন পুৰুষে এগৰাকী মহিলাক বিয়া কৰায় এইটো বা এগৰাকী মহিলাই এজন পুৰুষক বিয়া কৰে মানে একক বিবাহ বুলি আমি ক'ব পাৰো এটো পৃথিৱীৰ প্ৰায় সমাজতে আমি দেখা পাওঁ সমাজবোৰত প্ৰায় আটাইতকৈ সচৰাচৰ আৰু প্ৰকাৰৰ বিবাহ বুলি আমি ক'ব পাৰো ৱেষ্টমাৰ্কৰ মতে একবিবাহ মানৱতাৰ দৰে পুৰণি আৰু সকলো ব্যক্তিৰ বৈবাহিক সুযোগ আৰু সন্তুষ্টি প্ৰদান কৰে একবিবাহ সৰ্বজনীনভাৱে প্ৰচলিত হয় ই স্বামী আৰু পত্নীৰ মাজত মৰমৰ বৃদ্ধি কৰে ই পাৰস্পৰিক শান্তি আৰু সুখ অৰিহণা যোগায় একগামী বিবাহ স্থিৰ আৰু দীৰ্ঘময় এই ক্ষেত্ৰত আমি দেখিলো কি বাকি বিবাহসমূহৰ ক্ষেত্ৰত যিখিনি প্ৰবলেমছ আহিব পাৰে কিন্তু মনোগেমি ক্ষেত্ৰত কিন্তু সেই প্ৰবলেমছ নাই মনোগেমি ক্ষেত্ৰত কিন্তু বুজাবুজি আৰু আটাইতকৈ জনপ্ৰিয় বাকি বিবাহ প্ৰথাসমূহত হয়তো কিছুমান প্ৰবলেমছ আহিব পাৰে কিন্তু আমি একবিবাহৰ ক্ষেত্ৰত দেখিলো একবিবাহৰ ক্ষেত্ৰত এই সমস্যাসমূহ সাধাৰণতে দেখা নাযায় তাৰ পিছত আমি যোনটো নেক্সট টপিক হেতু হল বিবাহৰ কাৰ্য বিবাহৰ মেইন কাৰ্যনো কি
তাৰ ফাংচন সমূহ কি 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 সেই বিষয়ে আমি জানি লম বিবাহৰ প্ৰথমটো কাৰ্য হৈছে জৈৱিক কাৰ্য বায়োলজিক্যাল ফাংচন এটুনো কি আমি জানি লওঁ বিবাহে পুৰুষ আৰু মহিলাৰ মাজত যৌন সম্পৰ্কৰ নিয়ন্ত্ৰণ আৰু সামাজিকভাৱে প্ৰমাণিত কৰে এইটোৱে প্ৰজননৰ প্ৰক্ৰিয়াৰ বাবে মানুহক যৌন আকাংক্ষা পূৰণ কৰাৰ উপায় গতিকে বিবাহে প্ৰতিষ্ঠানটোৱে মানুহৰ জৈৱিক কাৰ্য পূৰণ কৰে বিবাহৰ জৰিয়তে তেওঁলোকৰ জৈৱিক কাৰ্য সমাপন কৰে আৰু লগতে এইটো সামাজিকভাৱে অনুমোদিত তেওঁলোকে সামাজিকভাৱে এইটো স্বীকৃতি প্ৰাপ্ত কৰা এটা প্ৰতিষ্ঠান বুলি আমি ক'ব পাৰো তাৰ পিছৰ যোনটো প্ৰকাৰ্য হেতু হৈছে অৰ্থনৈতিক কাৰ্য অৰ্থনৈতিক কাৰ্যৰ কি কৰে বিবাহে পুৰুষ আৰু মহিলাৰ বিবাহে পৰিয়ালৰ সৃষ্টি কৰে য'ত পুৰুষ আৰু মহিলাই পৰিয়ালৰ সদস্যসকলৰ অৰ্থনৈতিক প্ৰয়োজনীয়তা পূৰণ কৰে কৰিবলৈ আৰু তেওঁলোকৰ শ্ৰম ভাগ বতৰা কৰে পুৰুষ আৰু মহিলাই উভয় পৰিয়ালৰ অৰ্থনৈতিক উন্নতিৰ বাবে বিবাহ প্ৰতিষ্ঠানৰ জৰিয়তে অৰ্থনৈতিক কাৰ্যকলাপৰ নিযুক্ত হৈ থাকে তেওঁলোকে অৰ্থনৈতিক কাৰ্যকলাপত নিযুক্ত হৈ তেওঁলোকে পৰিয়ালটোক যাতে আগবাঢ়ি যায় তাৰ ক্ষেত্ৰত বিবাহে কিন্তু যথেষ্ট পৰিমাণে তেওঁৰ ভূমিকা আছে কাৰণ বিবাহৰ অৰ্থনৈতিক ক্ষেত্ৰতো কিন্তু পৰিয়ালটো আগবাঢ়ি যাবলৈ পৰিয়ালটোক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে অৰিহণা আছে তাৰ পিছত সামাজিক কাৰ্য পৰিয়ালে অন্য জৈৱিক আৰু অৰ্থনৈতিক কাৰ্যৰ লগতেও কিন্তু সামাজিক কাৰ্যও যথেষ্ট পৰিমাণে ভূমিকা আছে বিবাহৰ জৰিয়তে নতুনকে এটা সামাজিক যোনটো কিংশিপ তেওঁলোকে আত্মীয়তা আহৰণ কৰে কিয়নো পতি পত্নী আত্মীয়সকলৰ নিজৰ আত্মীয় গোটক যোগ দিয়া হয় বিবাহৰ প্ৰতিষ্ঠানে সামাজিক ৰীতি-নীতি আৰু সামাজিক নিয়মাৱলী সলনি কৰি শিশু সামাজিকৰণৰ দায়িত্ব পিতৃ মাতৃত্ব অৱৰ্তন কৰিবলৈ সক্ষম হয় সামাজিক কাৰ্যৰ কাৰণ কি যেতিয়া বিবাহৰ জৰিয়তে বিবাহে অকল দুজন পুৰুষ মহিলাৰ মাজতে নহয় তাৰ লগতে সেই পুৰুষ মহিলাসকলৰ যি পৰিয়াল আছে সেই পৰিয়ালৰ মাজতো কিন্তু এটা সম্বন্ধ ৰক্ষা কৰে যেতিয়া অকল দুজন ব্যক্তিৰ মাজতে নহয় যেতিয়া দুটা পৰিয়ালৰ মাজত ডাঙৰ বৃহৎ পৰিয়ালৰ লগত যেতিয়া তেওঁলোকে সম্বন্ধ স্থাপন কৰিব সম্বন্ধ স্থাপন কৰাৰ ক্ষেত্ৰত কিন্তু বহুতখিনি সামাজিক নিয়ম ৰীতি-নীতি বহুতখিনি আদান প্ৰদান হয় আৰু তাৰ লগতে পৰিয়ালে কিন্তু এটা শিশুক সামাজিকৰণৰ দায়িত্বৰ ক্ষেত্ৰত কিন্তু যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে শিশুক সামাজিকভাৱে তেওঁক সোশ্যালাইজ কৰি যাতে সমাজৰ কাৰণে তেওঁলোক শিশুটোৱে কাম কৰে তাৰ কাৰণে পৰিয়ালে বিবাহে যথেষ্ট পৰিমাণে নিজৰ অৰিহণা যোগাইছে সেই যোনটো আমাৰ পৰিয়ালৰ কাৰ্য হেতু হৈছে শৈক্ষিক কাৰ্য শৈক্ষিক ভূমিকাও আছে বিবাহৰ শৈক্ষিক ভূমিকা আছে কাৰণ কি বিবাহ প্ৰতিষ্ঠানে যুৱকসকলক এটা প্ৰজন্মৰ পৰা আন প্ৰজন্মলৈ সংস্কৃতি কঢ়িয়াই আনে আৰু দায়িত্বশীল ভৱিষ্যতৰ পিতৃ-মাতৃ হ'বলৈ শিক্ষিত কৰে এনেদৰে বিবাহে আটাইতকৈ পবিত্ৰ জৈৱিক কাৰ্য সমাপন কৰে যাৰ যি পাৰিবাৰিক ব্যৱস্থাত জন্ম দিয়ে ইয়াৰ উপৰিও কেইবাজনো সামাজিক সাংস্কৃতিক শৈক্ষিক অৰ্থনৈতিক কাৰ্য সমাপন কৰে কাৰণ কি পৰিয়ালৰ জৰিয়তে আমি দেখিছো পৰিয়ালত যেতিয়া বিবাহ হয় বিবাহৰ পিছত যেতিয়া হাজবেণ্ড ৱাইফৰ যেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী হ'ব সেই ল'ৰা ছোৱালীক কিন্তু তেওঁলোকে হাজবেণ্ডেও নিজৰ ফালৰ পৰা বস্তু কথাখিনি শিকাব আৰু ৱাইফেও নিজৰ বাচ্চাটোক কথাখিনি মাকেও শিকাব পিতৃ-মাতৃ যেতিয়া ল'ৰা ছোৱালীক জ্ঞান দি যেতিয়া সমাজত কেনেকে চলিব লাগে কাৰণ কি তেওঁলোকৰ দুজনৰে হয়তো ভিউ পইণ্ট বেলেগ হ'ব পাৰে তেওঁলোকে এটা বেলেগ পৰিয়ালৰ পৰা আহিছে কিন্তু বিবাহৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকৰ মিলন হয় তেতিয়া তেওঁলোকৰ সন্তান হ'ব এই সন্তানৰ কিন্তু তেওঁলোকে দুজনেই তেওঁলোকে শিক্ষা দিব আৰু শিক্ষাৰ জৰিয়তে তেওঁলোকে সেই সংস্কৃতি তেওঁলোকে যাতে আৰু ভৱিষ্যত প্ৰজন্মলৈ আগুৱাই যাব পাৰে সেই বিষয়ে যথেষ্ট পৰিমাণে সহায় কৰিব কাৰণ বিবাহৰ জৰিয়তে বিবাহে কিন্তু সমাজত বহু ক্ষেত্ৰত শিক্ষাও দিয়ে কেনেকে চলিব লাগিব সমাজৰ সংস্কৃতি কেনেকে সন্মান কৰিব লাগিব কাৰণ কি যেতিয়া দুটা বিবাহৰ জৰিয়তে যেতিয়া দুজন মানুহ যেতিয়া মিলন হ'ব তেতিয়া তেওঁলোকে অকল তেওঁলোকে মিলনে নহয় তেওঁলোকে কিন্তু বহুতখিনি দুটা পৰিয়ালৰ যি সংস্কৃতি সভ্যতা শিক্ষা দুটা বস্তুৱে শিকিব লাগিব আদান প্ৰদান হ'ব তেতিয়া সংস্কৃতিৰো কিন্তু আদান প্ৰদান হ'ব কাৰণ এই ক্ষেত্ৰত শৈক্ষিক ভূমিকাও যথেষ্ট আছে পৰিয়ালৰ তাৰ আমি নেক্সট যোনটো আমাৰ পইণ্ট আছে সেইটো আমি জানি লওঁ এতিয়া নেক্সট যোনটো আমাৰ ইম্পৰ্টেণ্ট পইণ্ট আছে সেইটো হ'ল কিংশিপ এতিয়া কিংশিপ মানে অসমীয়াত আত্মীয়তা হৈছে সমাজৰ আটাইতকৈ প্ৰধান সংগঠিত নীতি এইটো প্ৰতিখন সমাজত পোৱা মৌলিক সামাজিক প্ৰতিষ্ঠান বুলি আমি ক'ব পাৰো এই প্ৰতিষ্ঠানটোৱে ব্যক্তি আৰু গোটৰ মাজত সম্পৰ্ক স্থাপন কৰে
সকলো সমাজত লোকৰ বিভিন্ন বান্ধোনৰ দ্বাৰা একেলগে আবদ্ধ আটাইতকৈ মৌলিক বন্ধনটো হৈছে বিবাহ আৰু প্ৰজননৰ ওপৰত আধাৰিত আত্মীয়তা এই বান্ধোনৰ আৰু সকলোৰ ফলত হোৱা আন সকলো সম্পৰ্কক বুজায় সেয়ে আত্মীয় প্ৰতিষ্ঠানটোৱে তেজৰ সম্পৰ্ক আৰু বিবাহৰ ওপৰত আধাৰিত কৰি ইয়াৰ দ্বাৰা গঠিত সম্পৰ্ক আত্মীয়তাৰ এক গোট বুজায় এইকাৰণে আমি যদি আত্মীয়তাৰ কথা কওঁ এতিয়া আত্মীয়তাই কিন্তু সেই বিবাহৰ জৰিয়তে যেতিয়া এটা নতুনকৈ গোট স্থাপন কৰা হয় সমাজৰ নতুনকৈ অন্যতম গোট স্থাপন কৰা হয় হেতুকে আমি আত্মীয়তা বুলি ক'ব পাৰো আত্মীয়তা কিন্তু তেজৰ সম্পৰ্কৰ জৰিয়তে আৰু বিবাহৰ জৰিয়তে স্থাপন কৰা হয় আৰু এইটো এটা আধাৰ বুলি আমি ক'ব পাৰো এতিয়া আত্মীয়তাৰ বহুত ধৰণৰ সংজ্ঞা দিছে সেই সংজ্ঞাসমূহ কি এবাৰ আলোচনা কৰি লওঁ প্ৰথমটো সংজ্ঞা দিছে ষ্টোনে তেওঁ কৈছে আত্মীয়তা হৈছে সামাজিক সম্পৰ্কৰ এক প্ৰণালী যাক মাতৃ পুত্ৰ আদি শব্দৰ ব্যৱহাৰ কৰি জৈৱিক প্ৰকাশ কৰা হয় আৰু তাৰ পিছত আৰু জনে কৈছে তেওঁ কৈছে টমকিনসনে কৈছে কি আত্মীয়তা মানুহৰ জন্ম হোৱা জীৱনৰ পিছলৈ সৃষ্টি কৰা সকলো সামাজিক সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা নিয়ম ভূমিকা প্ৰতিষ্ঠান জ্ঞানীয় প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত আৰু সেইবোৰৰ প্ৰকাশ কৰা কি হয় কিন্তু ভৌতিক প্ৰবাদ সীমাবদ্ধ নহয় এইকাৰণে আমি দেখিলো কি বহুত ধৰণৰ আত্মীয়তাৰ সংজ্ঞা দিছে এইকাৰণে আত্মীয়তা বুলি আমি সহজ অৰ্থ যদি ক'ব গলো এটা সামাজিক গোট আৰু সেই সামাজিক গোট কিহৰ ওপৰত বিবাহৰ ওপৰত আৰু তেজৰ সম্পৰ্কৰ ওপৰত আধাৰিত যিকোনো সমাজৰ আত্মীয়তাৰ সম্পৰ্ক জন্ম তেজৰ সম্পৰ্ক আৰু বিবাহৰ ওপৰত আধাৰিত মানৱ জীৱনত এই দুটা দিশত সমাজৰ এক মুখ্য প্ৰকাৰ আত্মীয়তাৰ ওপৰত আধাৰিত থাকে প্ৰথমটো হ'ল আত্মীয়তাৰ আধাৰত আৰু সেকেন্ডটো হ'ল বিবাহৰ আধাৰত আৰু দ্বিতীয়টো হ'ল আত্মীয় সম্পৰ্কৰ আধাৰত হয় প্ৰথমটো যদি কওঁ কনসেংগুইনেল কিংশিপ হেতু হ'ল তেজৰ সম্বন্ধৰ ওপৰত আধাৰিত আৰু এই ক্ষেত্ৰত অৰ্থাৎ পিতৃ মাতৃ আৰু সন্তানৰ মাজত সম্পৰ্ক আৰু ভাই ভনীৰ মাজত সম্পৰ্ক আটাইতকৈ মৌলিক আৰু সৰ্বজনীন আত্মীয় সম্পৰ্ক যেতিয়া তেজৰ সম্পৰ্কক আমি আলোচনা কৰিম তেতিয়া হেতু কনসেংগুইনেল বুলি ক'ম তাৰ পিছত যেতিয়া এফিনিয়েলৰ কথা ক'ম হেতু হৈছে বিবাহৰ আধাৰিত আত্মীয়তা এই বিবাহৰ আধাৰত সৃষ্টি হোৱা সম্পৰ্কক বুজায় বিবাহৰ ফলত হোৱা আটাইতকৈ মৌলিক সম্পৰ্ক হ'ল স্বামী আৰু স্ত্ৰীৰ মাজত সম্পৰ্ক স্বামী আৰু স্ত্ৰীৰ মাজত যেতিয়া সম্পৰ্ক হৈ পেলাই এটা যেতিয়া গোট সৃষ্টি হ'ব হেতু হ'ল এফিনিয়েল আত্মীয়তা বুলি আমি ক'ব পাৰো আত্মীয়তাৰ মূল তিনিটা ডিগ্ৰী ভাগ কৰিব পাৰি হেতু হৈছে প্ৰাথমিক আত্মীয়তা এতিয়া প্ৰাথমিক আত্মীয়তানো কি হয় সেই বিষয়ে জানো প্ৰাথমিক আত্মীয়তা প্ৰত্যেক সম্পৰ্কৰ বুজায় যিসকল লোকে ইজনৰ সিজনৰ লগত পোনপটীয়াভাৱে সম্পৰ্ক আছে তেওঁলোকৰ যাতে ডাইৰেক্ট ৰিলেশ্যন থকা তেতিয়া আমি যদি বুজাও তেতিয়া হেতুকে প্ৰাথমিক আত্মীয়তা বুলি আমি ক'ব পাৰো মূলত 8টা প্ৰাথমিক আত্মীয়তা আমি পাওঁ পত্নী পিতৃ পুত্ৰ পিতৃ কন্যা মাতৃ আকৌ পুত্ৰ পিতৃ আকৌ তাৰপিছত পিতৃ কন্যা পিতৃ মাতৃ পুত্ৰ মাতৃ কন্যা ভাই ভনী আৰু সৰু ভাইক ডাঙৰ ভগ্নী ডাঙৰ ভাইক ভগ্নী সেই প্ৰকাৰে আমি 8 প্ৰকাৰৰ আমি প্ৰাথমিক আত্মীয়তা আমি পাওঁ তাৰ পিছত যোনটো নেক্সট আহিলে সেকেন্ডাৰী বা গৌণ আত্মীয়তা এটা গৌণ আত্মীয়তানো কি হয় প্ৰাথমিক আত্মীয়সকলক বুজায় অৰ্থাৎ যিসকল প্ৰাথমিক আত্মীয়তাৰ সৈতে পোনপটীয়াভাৱে সম্পৰ্কিত তেওঁলোকক গৌণ আত্মীয় বুজায় যেতিয়া প্ৰাথমিক আত্মীয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত যি সম্পৰ্ক থাকিব সেইটো গৌণ আত্মীয়তাক বুজায় তাৰ পিছত তৃতীয় স্তৰৰ আত্মীয়তা হৈছে টাৰ্চিয়াৰ কিংশিপ এই ক্ষেত্ৰত দেখিছো আমি কি যেতিয়া টাৰ্চিয়াৰ কিংশিপ হৈছে তেওঁলোকৰ আমাৰ গৌণ আত্মীয় আমাৰ প্ৰাথমিক আত্মীয়ৰ গৌণ আত্মীয়ক বুজায় প্ৰাথমিক আত্মীয় বা গৌণ আত্মীয়ৰ প্ৰাথমিক আত্মীয় বুজায় বুলি আমি ক'ব পাৰো এই ক্ষেত্ৰত দেখিছো আমি 3টা ডিগ্ৰী অফ কিংশিপ আমি দেখিলো তাৰ লগতে আত্মীয়তাৰ কিন্তু বিশেষ কিছুমান বৈশিষ্ট্য আছে নাইবা কিছুমান গুৰুত্ব আছে সেই গুৰুত্বসমূহ কি সেই বিষয়ে আমি জানিলো প্ৰথমটো হৈছে আত্মীয়তা প্ৰণালীয়ে সম্পৰ্কৰ মাজত একতা সম্প্ৰীতি আৰু সহযোগিতা বজাই ৰাখে আত্মীয়তা থকাৰ কাৰণে এটা গোটৰ মাজত সহযোগিতা যাতে ইজনে সিজনক সহায় কৰক সেই সহায় সহযোগিতা মনোভাৱ কিন্তু আত্মীয়তাৰ আধাৰতে সৃষ্টি হয়
আত্মীয়তাই মানুহৰ মাজত যোগাযোগ আৰু বাৰ্তালাপৰ বাবে নিষিদ্ধ নিৰ্ধাৰণ কৰে কাৰ লগত কেনেকে কথা কব লাগিব ডাঙৰ লগত কেনেকে কথা কব সৰুৰ লগত কেনেকে কথা কব যি নিয়ম নীতি সেই কিন্তু আত্মীয়তাৰ আধাৰতে নিৰ্ধাৰণ কৰে আত্মীয়তাই কিন্তু আমাক কাৰ লগত আমি কেনেকে কথা কম এটা কিছুমান মানুহৰ লগত আমি ইমান ফ্ৰীলি কথা কব নোৱাৰিবও পাৰো হয়তো আমাৰ লগত খুবেই ভাল ইকাৰণে আত্মীয়তাই কিন্তু নিৰ্ধাৰণ কৰে আমি কাৰ লগত কেনেকে কথা কম তাৰ লগতে য'ত বৈবাহিক নিষিদ্ধাজ্ঞা আজ্ঞা আছে আৰু আছে কোনে কাক কেনেকে বিয়া কৰাব কাক বিয়া কৰাব লাগিব সেইটো কিন্তু আত্মীয়তাই নিৰ্ধাৰণ কৰে কাৰণ কি আত্মীয়তাই কৈ দিয়ে কি কোন আমাৰ যদি আত্মীয় সম্বন্ধৰ লগত এনে বিবাহ কথা এইটো অসম্ভৱ কথা এই কাৰণে আত্মীয়তাই কিছুমান নীতি নিয়ম আমাক দাঙি ধৰে যাৰ জৰিয়তে বিবাহ কাৰ লগত হ'ব লাগিব সেইটো কিন্তু আত্মীয়তাই নিৰ্ধাৰণ কৰি দিয়ে তাৰ লগতে আত্মীয়তাই বিভিন্ন আত্মীয় আচৰণ নিয়ন্ত্ৰণ কৰে যিসমূহ আচৰণ সেই আচৰণ আমাৰ নিষিদ্ধ আচৰণসমূহ কিন্তু কন্ট্ৰোল কৰাৰ ক্ষেত্ৰতো কিন্তু আত্মীয়তাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কাৰণ কি আমি সমাজত যিহেতু থাকিব লাগিব আমি সমাজত মানি চলিব লাগিব কিছু নীতি নিয়ম আৰু এই সমাজত নীতি নিয়ম মানি চলিবলে আত্মীয়তাৰ যি আচৰণ আমি কাৰণ কি সবৰ লগত ডাঙৰ লগত যাকে পাকে কথা কব নোৱাৰো এতিয়া সেই বহুতখিনি কথা আছে ডাঙৰ লগত কেনেকে কথা কম সৰুৰ লগত কেনেকে কথা কম ডাঙৰ সন্মান দি কথা কব লাগিব সেই যি নিয়ম নীতিখিনি কিন্তু আত্মীয়তাই শিকায় কাৰণ কি আমি পৰিয়ালতে শিকো সেইকাৰণে সেইটো কথা ক'ব পাৰো আত্মীয়তাই সামাজিক জীৱনৰ প্ৰহৰী হিচাপে কাম কৰে সামাজিক জীৱনৰ প্ৰহৰী হিচাপে কাৰণ গাৰ্ড হাউচ অফ আৱাৰ সোশ্যাল লাইফ কাৰণ কি আমি সমাজত থাকিব লাগিব আত্মীয়তাই আমি সমাজত থাকি মানুহৰ লগত কেনেকে চলিব লাগিব মানুহক কেনেকে কথা কব লাগিব আমি যেহেতু সামাজিক প্ৰাণী কাৰণ সমাজত থাকি সমাজৰ নিয়ম মানি আমি কেনেকে চলিম আৰু সমাজৰ যিখিনি নিয়ম নীতি যিখিনি নিয়ম সেইখিনি আত্মীয়তাই কিন্তু যথেষ্ট পৰিমাণে ৰক্ষা কৰে তাৰ পিছত আমি দেখিছো গ্ৰাম্য অঞ্চলত বা জনজাতীয় সমাজত আত্মীয়তাই পৰিয়ালৰ বিবাহৰ অধিকাৰ আৰু দায়িত্ববোধৰ উৎপাদন আৰু ৰাজনৈতিক শান্তিৰ প্ৰণালী নিৰ্ধাৰণ কৰে আমি দেখিছো গ্ৰাম্য সমাজত বিশেষকৈ আত্মীয়তাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা কাৰণ কি আত্মীয়সকলৰ মাজত এটা যথেষ্টপূৰ্ণভাৱে তেওঁলোকৰ এটা একতা থাকে তেওঁলোকৰ মাজত বুজাবুজি থাকে আৰু তেওঁলোকৰ এক শক্তি হিচাপে কাম কৰে বিশেষকৈ গ্ৰাম্য অঞ্চলত আমি এইটো দেখা পাওঁ ই মানুহক ইজনে সিজনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ভালদৰে বুজাত সহায় কৰে আত্মীয়তাই কিন্তু আমাক বুজাই ইজনৰ লগত আমাৰ কি সম্পৰ্ক আমাৰ যাৰ লগত বেছি আত্মীয়তা আমি তাৰ লগত বেছিকে ক্লোজ আৰু যাৰ লগত হয়তো আত্মীয়তা অলপমান দূৰত হয়তো তাৰ লগত আমাৰ সম্বন্ধ দূৰত হৈ যাব এই কাৰণে আত্মীয়তাই কিন্তু আমাক নিৰ্ধাৰণ কৰে আত্মীয়তাই বহু ক্ষেত্ৰত আমাক আমাৰ ৰিলেশ্যন উইথ দ্য আদাৰ মেম্বাৰ অফ আৱাৰ ফেমিলি সেইটো কিন্তু আত্মীয়তাই নিৰ্ধাৰণ কৰে তাৰ লগতে ই সমাজত ইজনে সিজনৰ সৈতে ভালদৰে সম্পৰ্ক স্থাপন কৰা আৰু বিকাশৰ কৰাত সহায় কৰে যাতে সমাজত আমি ভালকে চলো ইজনে সিজনক সন্মান কৰো তাৰ ক্ষেত্ৰতো কিন্তু আত্মীয়তাই যথেষ্ট পৰিমাণে অৰিহণা যোগায় তাৰ পিছত যদি আমি আত্মীয়তাৰ কিছুমান প্ৰকাৰ্যও আছে ফাংচনো আছে সেই সমূহ কি আমি জানি লওঁ সেইসমূহ হৈছে কি আত্মীয়তাই ব্যক্তিসকলৰ মাজত বাৰ্তালাপৰ বাবে নিৰ্দেশনা অৱৰ্তন কৰে ই পিতৃ কন্যা ভাতৃ ভগ্নী আদিৰ মাজত সঠিক গ্ৰহণযোগ্য ভূমিকা সম্পৰ্ক নিৰ্ধাৰণ কৰে পিতৃ কন্যাৰ মাজত কি ভূমিকা হ'ব লাগে ভাতৃ ভগ্নীৰ মাজত কি ভূমিকা এই ভূমিকাসমূহ কিন্তু এটা আমাক আত্মীয়তাই নিৰ্ধাৰণ কৰি দিয়ে তাৰপিছত আত্মীয়তাই পাৰিবাৰিক শাৰীৰিক সম্পৰ্ক গোত্ৰ আৰু কুল নিৰ্ধাৰণ কৰে আমি কোনটো কুলত আমি থাকো কোনটো গোত্ৰত আমি বিলং কৰো আমাৰ কি কুল হয় সেই কিন্তু আত্মীয়তাই কিন্তু নিৰ্ধাৰণ কৰে তাৰপিছত আত্মীয়তাই সিদ্ধান্ত লয় কোন কাৰ সৈতে বিয়া কৰিব পাৰে আৰু ক'ত বৈবাহিক সম্পৰ্ক নিষিদ্ধ আছে আত্মীয়তাই নিৰ্ভৰ কৰে এইটো আমি আগতো পাইছো কাৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিব পাৰে আৰু কাৰ লগত নিষিদ্ধ আছে সেই কিন্তু ক্ষেত্ৰত কিন্তু আত্মীয়তাই যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে আত্মীয়তাই আমাক জন্মৰ পৰা মৃত্যুলৈকে সকলো সংস্কাৰ আৰু ধৰ্মীয় আচৰণ সদস্যসকলৰ অধিকাৰ আৰু দায়িত্ববোধ নিৰ্ধাৰণ কৰাত সহায় কৰে আমাৰ আচৰণ নিয়ন্ত্ৰণ কৰে বিশেষকৈ ধৰ্মীয় আচৰণ আৰু সদস্যসকলৰ অধিকাৰ আৰু দায়িত্ববোধ আমাৰ যিহেতু আত্মীয়সকলৰ প্ৰত্যেকৰে একোটা বিশেষ দায়িত্ব আছে তেওঁলোকৰ নিজৰ পৰিয়ালৰ কাৰণে এজন ব্যক্তি তেওঁৰ পৰিয়ালৰ কাৰণে কি দায়িত্ব আছে তেওঁ কি দায়িত্ব পালন কৰিব লাগিব তেওঁৰ কৰ্তব্য কি আছে সেই ক্ষেত্ৰত কিন্তু আত্মীয়তাই নিৰ্ধাৰণ কৰে আত্মীয়তাই নিৰ্ধাৰণ কৰে এজন ব্যক্তিয়ে তেওঁৰ যি অন্য সদস্যৰ প্ৰতি তেওঁৰখিনি যিখিনি দায়িত্ব কেনেকুৱা দায়িত্ব আছে কিখিনি দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব সেই ক্ষেত্ৰত কিন্তু আত্মীয়তাই বহু ক্ষেত্ৰত নিৰ্ধাৰণ কৰে আত্মীয়তাই আমাক জন্মৰ পৰা মৃত্যুলৈ সকলো সংস্কাৰো শিকায়
কাৰণ কি আমি আত্মীয়তাতে কিন্তু আমি বহুতখিনি সামাজিক সংস্কাৰখিনি আমি আত্মীয়তাৰ জৰিয়তে কাৰণ কি এজন ব্যক্তি যেতিয়া জন্ম হোৱাৰ লগে লগে তেওঁ পৰিয়ালতে বহুতখিনি বস্তু শিকায় আৰু পৰিয়ালতে জন্ম হোৱাৰ লগে লগে অন্য সদস্যসকলৰ কিন্তু বহুত ভূমিকা আছে জন্ম হোৱাৰ পিছত এতিয়া তেওঁ সংস্কাৰ ডেভেলপ কৰিব জন্ম হোৱাৰ পিছত তেতিয়া যিখিনি তাৰ কালচাৰ এলিমেন্ট ডেভেলপ কৰিব সেই ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ বহুতখিনি ভূমিকা আছে কাৰণ কি তেওঁলোকে সেই শিশুজনক তেওঁৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নাইবা তেওঁ কেনেকে ধৰি লৈ তাৰ লগত কথা ক'ব তেওঁৰ যিখিনি সমাজৰ যিখিনি নিয়ম ৰীতি নীতি এটা বিশেষ সম্প্ৰদায়ৰ যিখিনি নিয়ম কানুন যিখিনি ধৰ্মীয় ৰীতি সেইখিনি কিন্তু আত্মীয়তাৰ জৰিয়তে শিকায় কাৰণ কি পৰিয়ালত হয়তো ইমানখিনি বস্তু শিকাব নোৱাৰিব পাৰে কিন্তু আত্মীয়তা যিখিনি আত্মীয় আছে যিখিনি ৰিলেটিভছ খিনি আছে সেইখিনিয়ে কিন্তু এজন শিশুক আহি পেলাই বহুতখিনি ক্ষেত্ৰত সংস্কাৰ কৰাৰ ক্ষেত্ৰত বহুতখিনি ক্ষেত্ৰত অৰিহণা যোগায় তাৰ পিছত নেক্সট পইণ্টটো আত্মীয়তা প্ৰণালীয়ে সম্পৰ্কৰ সংহতি বজাই ৰাখে আত্মীয় সংহতি বজাই ৰাখে কাৰণ কি আমি আত্মীয় বুলি ক'লে আমি যেতিয়া বাকি প্ৰত্যেকটো পৰিয়াল প্ৰত্যেকৰ মানুহৰ জীৱনত সংঘাত থাকিব পাৰে তেওঁলোকৰ পৰিয়ালৰ মাজত সংঘাত থাকিব পাৰে কিন্তু যেতিয়া এটা পৰিয়ালত তেওঁলোকৰ যেতিয়া আত্মীয়তাৰ মাজত তেতিয়া কিবা সমস্যাত পৰি গ'ল তেতিয়া নাইবা তেওঁলোকৰ আত্মীয় যদি কোনোবাই বেয়াকে কোনোবাই বেলেগ হেৰিয়ে ক'লে তেতিয়া তেওঁলোকে কিন্তু সবে একগোট হৈ পেলাই কাম কৰিব এইকাৰণে সংহতি বজাই ৰাখি আমি যাতে এক হৈ আগবাঢ়ি যাব লাগিব সেইটো কনসেপ্টটো কিন্তু আত্মীয়তা আগৰ পৰাই দি ৰাখিছে আত্মীয়তা সদস্যসকলে তেওঁলোকৰ অন্য সদস্যসকলৰ মাজত যেনে মিলাপ্ৰীতিকে চলে তেওঁলোকে এই কাৰণে সেইটো সদায় প্ৰয়াস কৰে বিশেষকৈ আমি দেখিছো যে ধৰ্মীয় ৰীতি নীতি বিবাহ আদি অনুষ্ঠানসমূহত যেতিয়া আত্মীয়তা খুব দৰকাৰ কাৰণ ৰিলেটিভছ এতিয়া খুবেই দৰকাৰ অকলেতো মানুহে অকলে সব কাম কৰিব নোৱাৰে যিকোনো অনুষ্ঠানত পূজা পাৰ্বণত যিকোনো ধৰ্মীয় অনুষ্ঠানেই হওক সামাজিক অনুষ্ঠানেই হওক তেওঁলোকে এজন এটা পৰিয়ালে তেওঁলোকৰ যি ৰিলেটিভছ খিনি থাকিব আত্মীয়সকল থাকিব সেই সকলক মাতি আনি একগোট হৈহে কাম কৰে অকলে কেতিয়াও কৰিব নোৱাৰে সেই ক্ষেত্ৰত যেতিয়া একগোট হৈ কাম কৰে তেতিয়া তেওঁলোকৰ মাজত সংহতি এটা আহি যায় তেওঁলোকে যাতে একেলগে কাম কৰা এটা স্পৃহা এটা আহি যায় সেইটো ক্ষেত্ৰত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে তাৰ পিছত আমি নেক্সট যোনটো পইণ্ট সেইটো আমি পঢ়িলো সেইটো গ্ৰাম্য আৰু জনজাতি সমাজত আত্মীয় বা আত্মীয়তাৰ সম্পৰ্কে পৰিয়ালৰ বিবাহ উৎপাদন উদযাপন আৰু প্ৰণালী আৰু ৰাজনৈতিক শক্তিৰ অধিকাৰ আৰু দায়িত্ববোধৰ নিৰ্ধাৰণ কৰে বিশেষকৈ গ্ৰাম্য সমাজত আমি দেখিছো বিবাহ অনুষ্ঠান নাইবা যিকোনো এটা অনুষ্ঠানত যেতিয়া বহুত লোক দৰকাৰ হয় তেওঁলোকে তেতিয়া দেখিছো যে তেওঁলোকৰ আত্মীয়সকলে আহি পেলাই একগোট হৈ কাম কৰে তেওঁলোকে বেলেগকে আৰু লেবাৰ নলগায় কিন্তু আমি আৰবান এৰিয়াত সেইটো হয়তো উল্টা দেখিম কিন্তু আমি যদি গ্ৰাম্য অঞ্চলত দেখো তেতিয়া এটা পৰিয়ালৰ যিমানখিনি আত্মীয় থাকিব সেই সকল আহি পেলাই একগোট হৈ কাম কৰে সবে একগোট হৈ পেলাই যাতে সেই অনুষ্ঠানটো সুচাৰুভাৱে চলি যায় তাৰ কাৰণে যথেষ্ট পৰিমাণে প্ৰয়াস কৰে এই কাৰণে আত্মীয়ৰ এইটো এটা যথেষ্টপূৰ্ণ গুৰুত্বপূৰ্ণ ভূমিকা আৰু লগতে ৰাজনৈতিক শক্তিৰ অধিকাৰো হয় কিন্তু আত্মীয়তাৰ জৰিয়তে কাৰণ কি যেতিয়া আমি এনেকুৱাও দেখিছো বহু ক্ষেত্ৰত কি যদি পুতেকৰ এইখিনি বাপেকৰ যিখিনি পাৱাৰ আছে হয়তো সেই পুতেকে সেইখিনি বস্তু পাই যায় তাৰপিছত তাৰ নেক্সট জেনেৰেশ্যন সেইটো গৈ থাকে বংশানুক্ৰম ভাৱে এইটো কিয় হৈছে কাৰণ কি তেওঁৰ পৰিয়ালত নাই বা তেওঁৰ সমাজত সেইটো তেওঁ এটা স্থান আহি যায় তেওঁ আত্মীয় বুলি ভাবি পেলাই তেওঁক দি দিব তেওঁ যিহেতু তেওঁৰ পুতেক বাপেক এনেকুৱা আছিল ভালকে কাম কৰিছিল সেইকাৰণে পুতেকেও সেইটো কাম কৰিব এনেকুৱা ধৰণৰ এটা মনত এটা মানে সবৰে এটা মানে আবেগিক ভাৱ এটা আহি যায় কাৰণে আত্মীয় বহু ক্ষেত্ৰত ৰাজনৈতিক শক্তি অধিকাৰ কৰাৰ ক্ষেত্ৰতো বহুখিনি ক্ষেত্ৰত সহায় কৰে তাৰ পিছত নেক্সট যোনটো আমাৰ পইণ্টটো ইয়াৰ বিভিন্ন ব্যৱহাৰ জৰিয়তে বিভিন্ন আত্মীয় আচৰণ নিয়ন্ত্ৰণ কৰে আত্মীয় বিভিন্ন আচৰণসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিছে কাৰণ কি আমি দেখিছো সমাজত বহুত ধৰণৰ মানুহে সব কামকে কৰিব নোৱাৰে সব ধৰণৰ আচৰণ কৰিব নোৱাৰে কাৰণ কি আচৰণৰ কিছুমান বিশেষ নিয়মৰ মাজেৰে চলিব লাগিব কাৰণ আচৰণ বিধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আত্মীয়তাই বিশেষ ভূমিকা পালন কৰিছে এইকাৰণে আত্মীয়তাৰ জৰিয়তে আচৰণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে তাৰ পিছত আত্মীয়তাই বিভিন্ন প্ৰকাৰৰ আত্মীয় যেনে শ্ৰেণী বিভাজনমূলক আৰু বৰ্ণনামূলকৰ নিৰ্ধাৰণ কৰাত সহায় কৰে শ্ৰেণী বিভাজন কৰাৰ ক্ষেত্ৰত আত্মীয়ই বহুত ক্ষেত্ৰত সহায় কৰে কোনটো শ্ৰেণীৰ ভিতৰত পৰিব এটা আত্মীয় গোটৰ মাজত বহুত কেইটা শ্ৰেণী থাকিব পাৰে সেই শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰে তাৰ পিছত ইয়াৰ ব্যৱহাৰ জৰিয়তে আত্মীয়সকলৰ বিশেষ গোট সৃষ্টি কৰে
তেওঁলোকৰ মাজতো বিশেষ গোট সৃষ্টি হয় যেনেকৈ দেখিছো কিছুমান আত্মীয় আমাৰ খুবেই ক্লোজ তেতিয়া তেওঁলোকৰ মাজত তেওঁলোক আমাৰ কাৰণে এটা বিশেষ এটা স্থান আহি যায় তেওঁলোকৰ কাৰণে বিশেষ এটা গোট সৃষ্টি হয় আকৌ সেনেকে কিছুমান আত্মীয় ধৰি লওক দূৰৰ তেওঁলোকৰ এটা বেলেগ গোট হৈ যায় এইকাৰণে আত্মীয়তাই কিন্তু গোটৰ বিশেষ গোটৰ সৃষ্টি কৰাটো যথেষ্ট পৰিমাণে অৰিহণা যোগায় বিশেষকৈ যেতিয়া এটা বিশেষ কাম কৰিবলৈ যোৱা যায় যেনে বিবাহ অনুষ্ঠান কিবা অনুষ্ঠানত তেতিয়া বিশেষকৈ কিছুমান আত্মীয়হে খুবেই প্ৰয়োজন হয় যেনেকৈ মামাকৰ ঘৰৰ কোনোবা আহিল নাইবা এইটো মামাকে সেইখিনি বিশেষকৈ কাম কৰিব পাৰিব নাইবা আইতাকেহে কাম কৰিব পাৰিব এনেকুৱা বিশেষ কিছুমান আত্মীয়হে বিশেষ দৰকাৰ হয় কিছু অনুষ্ঠানত বিশেষকৈ এইকাৰণে সেই অনুষ্ঠানৰ ক্ষেত্ৰত সেই আত্মীয়সকলৰ বিশেষ গোট নাইবা বিশেষ ভূমিকা আহি পৰে আত্মীয় নিয়মবোৰ আত্মীয়সকলৰ মাজত ভূমিকা সম্পৰ্ক নিয়ন্ত্ৰণ কৰে আমি এইটো ক্ষেত্ৰতো দেখিছো কি আত্মীয়সকলে এজন ব্যক্তিৰ তেওঁৰ সমাজৰ কি সমাজত যি দায়িত্ব আছে যি ভূমিকা এই ভূমিকাৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট পৰিমাণে সজাগ কৰে কাৰণ কি আত্মীয়ই সেই ব্যক্তিজনক বুজাই দিয়ে কি তেওঁৰ সেই সমাজত নাইবা পৰিয়ালত কি ভূমিকা আছে সেই ভূমিকা যাতে তেওঁ সুচাৰুভাৱে চলায় সেই বিষয়ে কিন্তু আত্মীয়তাই বহুত ক্ষেত্ৰত সহায় কৰে তাৰ পিছৰ শেষ পইণ্টটো আমাৰ আত্মীয়তাই সামাজিক জীৱন নিয়ন্ত্ৰণ হিচাপেও কাম কৰে সোশ্যাল লাইফ কন্ট্ৰোল কৰাটো সহায় কৰে এইটো আমি আগতো ডিসকাস কৰিছো কাৰণ আমি সমাজত থাকিব লাগিব যেহেতু সমাজৰ কিছু নিয়ম নীতি মানি চলিব লাগিব আৰু সেই নিয়ম নীতি মানি সুচাৰুভাৱে যাতে আমি চলো এই চলাৰ কাৰণে আত্মীয়তাই জীৱন সামাজিক জীৱন বিশেষকৈ সোশ্যাল লাইফটো কন্ট্ৰোল কৰাত আমাক সহায় কৰে এতিয়া আমি নেক্সট যেটো আমাৰ হেতু হল বেসিস অফ কিংশিপ আত্মীয়তাৰ আধাৰ এই কি ক্ষেত্ৰত আমি আত্মীয়তাৰ আধাৰ হৈছে বেসটো কি হৈছে কি আধাৰত আমি আত্মীয়তাক ভাগ কৰিছো এটা বিখ্যাত সমাজ বিজ্ঞানী জনসনে কি কৈছে আত্মীয়তাৰ 6টা গুৰুত্বপূৰ্ণ আধাৰত তেওঁ চিনাক্তকৰণ কৰিছে এটা এইকেইটানো কি হয় প্ৰথমটো হৈছে যৌনতাৰ আধাৰত যৌনতাৰ ভিত্তিত প্ৰতিখন সমাজত আত্মীয় সম্পৰ্কৰ পৃথক কৰা হয় ভাতৃ ভগ্নী শব্দটোৰ তেজৰ সম্পৰ্কৰ লিংগ দেখুৱায় আমি প্ৰত্যেক সমাজতে দেখিছো যৌনতাৰ আধাৰত আমি আত্মীয়তাক বিভক্ত কৰো তাৰ পিছত প্ৰজন্মৰ আধাৰতো কিন্তু আমি আত্মীয়তাক বিভক্ত কৰো প্ৰজন্মৰ সম্পৰ্ক ব্যক্তিসকলৰ মাজত আত্মীয়তা বন্ধন স্থাপন কৰে পিতৃ আৰু পুত্ৰৰ শব্দতে নাতি পিতৃ আৰু নাতি দুটাৰ প্ৰজন্মৰ মাজত সম্পৰ্ক দেখুৱায় প্ৰজন্মৰ মাজতো আমি আধাৰত কৰো যেনেকে নাতি পিতৃ নাইবা ককাক সেইটো আমি এটা প্ৰজন্মৰ জৰিয়তে আমি ভাগ কৰিলো তাৰপিছত নেক্সট যোনটো হয় সেইটো হ'ল নিকট সম্পৰ্ক ক্লোজ ৰিলেশন যাৰ লগত ঘনিষ্ঠ সম্পৰ্ক বা ঘনিষ্ঠতা আছে যাৰ লগত আমাৰ ঘনিষ্ঠতা বেছি সেই সদস্যসকলৰ লগত আমাৰ সম্পৰ্কটো বেছি গভীৰ আৰু যাৰ লগত আমাৰ সম্বন্ধ ধৰি লওক বেছিকে নাই তেতিয়া সেই সকলৰ লগত আমাৰ আত্মীয়তা হয়তো দূৰত এই বিবাহৰ জৰিয়তে সম্পৰ্ক বুজায় ই তেজৰ সম্পৰ্কৰ ওপৰত আধাৰিত নহয় পুত্ৰ বোৱাৰী আৰু পিতৃ ভগ্নীৰ স্বামীৰ সৈতে ঘনিষ্ঠ বা ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত আধাৰিত ইয়ানি ঘনিষ্ঠৰ ওপৰতো কিন্তু আমি আত্মীয়তাক ভাগ কৰিব পাৰো তাৰ পিছত তেজৰ সম্পৰ্কৰ ওপৰত আমি ভাগ কৰো তেজৰ সম্পৰ্কৰ ওপৰত আধাৰিত আত্মীয়তা দুটা ভাগত বিভক্ত কৰিব পাৰো শাৰীৰিক বা অনুসাংখিক অৱতৰণৰ পোনপটীয়া শাৰীৰিক নিকট তেজৰ আত্মীয়সকলক শাৰীৰিক আত্মীয় বুলি কোৱা হয় যেনেকে আমাৰ লগত একেবাৰে শাৰীৰিক সম্পৰ্ক আছে সেইটো একেবাৰে নিকটীয়া সম্পৰ্ক আমাৰ নাইবা আৰু এটা আছে অনুসাংখিক যেনেকে তাৰ লগত আমি কোলেটাৰেল বুলি আমি ক'ব পাৰো এনেকুৱা দুই প্ৰকাৰৰ সম্বন্ধৰ জৰিয়তে আমি আত্মীয়ক ভাগ কৰিব পাৰো তাৰ পিছত নেক্সটটো হৈছে বিভাজনৰ ভিত্তিটো আমি কিন্তু ভাগ কৰিব পাৰো যেনেকে আমি প্ৰত্যেক সমাজতে ভাগ কৰি দিও কোনজন আত্মীয় আমাৰ কাৰণে খুবেই ক্লোজ আৰু কোনজন হয়তো খুব দূৰত এই কাৰণে বিভাজন কৰা থাকে প্ৰত্যেকটো সমাজতে প্ৰত্যেকটো আমি পৰিয়ালতে দেখিছো কিছু বিশেষ ধৰণে আমি বিভাজন কৰি দিও এই কাৰণে বিভাজনৰ আৰ্হিটো আমি সমাজত বিভিন্ন ধৰণৰ আত্মীয়ক আমি ভাগ কৰিব পাৰো এই কাৰণে আমি ইটোৱে ক'ব পাৰো কি আমি যিকেইটা টপিক ডিসকাস কৰিলো সেইকেইটা ইটোৰ লগত সিটো কিন্তু জড়িত হৈ আছে যেনে পৰিয়ালটো প্ৰথমটো আমি ডিসকাস কৰিছিলো তাৰ লগত বিবাহ আৰু আত্মীয়তা এই তিনিওটাই কিন্তু তিনিটাই বিষয় কিন্তু ইটোৰ লগত সিটো জড়িত হৈ আছে পৰিয়ালৰ আৰু এটা বিশেষ কথা আছিল সেইটো হৈছে পৰিয়াল সৰ্বজনীন সামাজিক গোট আমি দেখিছো কি পৰিয়াল যেনেকে সব সমাজতে আছে হেনেকে সব সমাজত তাৰ বিশেষ একোটা স্থান আছে
পৰিয়ালৰ যিহেতু বিশেষ স্থান আছে এই কাৰণে এইটো পৰিয়ালৰ জৰিয়তে কিন্তু অন্য যি সংস্কৃতি যি প্ৰথা প্ৰচলিত হয় আৰু তাৰ লগতে বিবাহৰ জৰিয়তেও কিন্তু সামাজিক যি সংস্কৃতি যি সভ্যতা আমাৰ সামাজিক যি সংস্কৃতি সভ্যতা তাৰ আদান প্ৰদান হয় আৰু আত্মীয়তাই কিন্তু সামাজিক যি সংস্কৃতি সেই বিষয়ে জনাত আমাক যথেষ্ট পৰিমাণে অৰিহণা যোগায় এই কাৰণে আমি ক'ব পাৰো কি ইটোৱে সিটোৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক আছে মানৱ সমাজত আমি দেখিছো ইতিহাসত পৰিয়ালৰ আটাইতকৈ ক্ষুদ্ৰতম সামাজিক গোট আমি এইটো আগতো পঢ়িছো কি পৰিয়ালৰ হৈছে মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ পৃথিৱীৰ সকলো সমাজতে পৰিয়াল আছে সৰু বৰ সকলো সমাজতে আমি পৰিয়ালৰ অৱস্থিতি দেখা পাওঁ সেই কাৰণে পৰিয়াল হৈছে বিশ্বব্যাপী বুলি কওঁ আৰু এইটো এটা ইউনিভাৰ্সেল হয় পৰিয়াল আমি আদিম সমাজৰ পৰাই পৰিয়ালৰ বিশেষ এটা স্থান আছে আৰু প্ৰত্যেক সমাজতে পৰিয়ালৰ কিন্তু বিশেষ এটা অৱস্থিতি আছে এই কাৰণে পৰিয়াল হৈছে এটা ইউনিভাৰ্সেল সোশ্যাল ইনষ্টিটিউশন বুলি আমি ক'ব পাৰো তাৰ লগত আৰু এটা বস্তু টপিক এটা মই ক'ব খুজিছিলো হেতু হ'ল সংযুক্ত পৰিয়ালৰ কিছুমান বৈশিষ্ট্য সংযুক্ত পৰিয়ালৰ কিছু বিশেষ বৈশিষ্ট্য আছে হেতু মই এবাৰ কৈ দিব খুজিছো হেতু হ'ল উমৈহতীয়া আবাস সংযুক্ত পৰিয়ালৰ এক উমৈহতীয়া আবাস আছে তেওঁলোকৰ একে ধৰণে একেলগে বসবাস কৰে তাৰ পিছত নেক্সট হয় উমৈহতীয়া ৰান্ধনীশাল তেওঁলোকৰ এটা উমৈহতীয়া ৰান্ধনীশাল থাকিব যদি আমি সংযুক্ত পৰিয়াল মানে যুটীয়া পৰিয়াল বুলি আগতো আলোচনা কৰিছো যদি সেই পৰিয়ালত যদি কয় তিনিজন ভাই ককাই আছে তেওঁলোকে যদি বেলেগ বেলেগকে খায় তেওঁলোকৰ যদি কমন কিচেন নাই কিন্তু তেতিয়া সেই ক্ষেত্ৰত হেতু কিন্তু যুটীয়া বা সংযুক্ত পৰিয়াল আমি ক'ব নোৱাৰো মানে সংযুক্ত পৰিয়াল হ'বলৈ কিন্তু প্ৰথমটোৱে কথা হৈছে উমৈহতীয়া ৰান্ধনীশাল থাকিব লাগিব তাৰ পিছত নেক্সট পইণ্ট হয় উমৈহতীয়া অৰ্থনীতি এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কাৰণ কি উমৈহতীয়া অৰ্থনীতিৰ ক্ষেত্ৰত যেতিয়া পৰিয়ালত তেওঁলোকৰ এজন সদস্যই যদি কাম কৰে তেতিয়া প্ৰত্যেকটো সদস্যই সেই ইনকামখিনি ইকুৱেলি ডিস্ট্ৰিবিউট কৰে সেই যিখিনি ইনকাম থাকিব সেই প্ৰত্যেক সদস্য সকলে যাতে তাৰ পৰা উপকৃত হ'ব এইটো আমি সংযুক্ত পৰিয়ালত আমি দেখিছো শ্ৰম বিভাজন আছে পৰিয়ালত যেনেকুৱা আছে এইটো সংযুক্ত পৰিয়ালত আমি দেখিছো তাৰ লগতে উমৈহতীয়া সামাজিক আৰু ধৰ্মীয় কাৰ্য এটা সংযুক্ত পৰিয়ালৰ এটা উল্লেখযোগ্য ভূমিকা আমি দেখিছো কি প্ৰাথমিক পৰিয়ালত সংযুক্ত পৰিয়ালত কিন্তু সামাজিক সংস্কৃতি আৰু ধৰ্মীয় কাৰ্য সুচাৰুভাৱে সম্পাদন কৰা হয় আৰু লগতে সংস্কৃতিৰ ক্ষেত্ৰত কিন্তু এজন শিশুক এই সংযুক্ত পৰিয়ালত এই সংস্কৃতিৰ ক্ষেত্ৰত কিন্তু যথেষ্ট আগবঢ়া কাৰণ কি তেওঁ এতিয়া এটা পৰিয়ালত থাকিব তেতিয়া তেওঁ বহুখিনি ক্ষেত্ৰত সংযুক্ত পৰিয়ালত তেওঁলোকে বহুখিনি বস্তু শিকিব পাৰিব সহযোগী অনুষ্ঠান সংগঠন আছে সংযুক্তি পৰিয়ালত আমি দেখিছো কি বহুত সকল ব্যক্তি একগোট হৈ পেলাই কাম কৰে গতিকে আজি যোনটো ক্লাছত আমি ডিসকাস কৰিলো এটো হ'ল পৰিয়াল বিবাহ আৰু আত্মীয়তা এই গোটেই তিনটাই টপিকে কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আমাৰ সমাজত আৰু সমাজত বিশেষকৈ শিশুসকলক সামাজিকৰণৰ প্ৰক্ৰিয়া এই তিনিটা পথাৰে বিশেষ ভূমিকা আছে গতিকে আমি এই তিনটা টপিক আজি ডিসকাস কৰিলো আৰু তিনিটাৰে কিন্তু এইটোৰ লগত হিটো সম্পৰ্ক আছে এই সম্পৰ্কৰ কাৰণে কিন্তু এটা প্ৰত্যেকটোৰে একটা বিশেষ মানে কানেকশন থাকি যায় আৰু সেই কানেকশনটোৱে কিন্তু সমাজখনক আগবাঢ়ি যাবলৈ সহায় কৰে বিশেষকৈ সামাজিকৰণৰ প্ৰক্ৰিয়াতে জৰিয়তে এই তিনিটা বিষয় তিনিটা যিটো অনুষ্ঠানে সহায় কৰে আৰু শিশুসকলক সামাজিকৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে যেতিয়া সমাজৰ কাৰণে কাম কৰে সেই আধাৰ বুলি আমি ক'ব পাৰো আৰু প্ৰথম আধাৰটোই হৈছে পৰিয়ালৰ পৰাই কিন্তু ব্যক্তিসকলে এজন শিশুৱে সামাজিক প্ৰাণী হিচাপে তেওঁ যেতিয়া সমাজৰ বাবে তেওঁ অৰিহণা যোগায় সেই অৰিহণা যোগাবলৈ যথেষ্ট পৰিমাণে সহায় পায় আৰু সেই ক্ষেত্ৰত পৰিয়াল এটা গুৰুত্বপূৰ্ণ ভূমিকা তাৰ পিছত বিবাহ তাৰ পিছত আত্মীয়তা এই গোটেই ধৰণৰ এটা মানে সাইক্লিক ৱেৰ ধৰিয়তে ক্ৰমান্বয়ে চলি থাকে গতিকে আজি আমি এই তিনিটা গুৰুত্বপূৰ্ণ টপিক ডিসকাস কৰিলো আৰু সেই টপিক দুটাই খুবেই ইম্পৰ্টেন্ট আৰু এই টপিক দুটাৰ বিষয়ত আমি বহুতখিনি নতুন কথা জানিলো আৰু এই কথা জানাৰ বিষয়ত আমি প্ৰথম কথাটোৱে গম পালো কি এই তিনিটাই টপিকেই কিন্তু সমানেই গুৰুত্বপূৰ্ণ আৰু এই তিনিটা টপিকে আমাক সমাজ ব্যৱস্থাৰ বিষয়ে জানাত সহায় কৰে গতিকে এইখিনিতে কৈ মই আজি মোৰ টপিকটো সামৰণি মাৰিলো নমস্কাৰ